নমস্কাৰ আপোনালোকক এনকে সংবিধানৰ এটি নতুন খণ্ডলৈ স্বাগতম ষ্টুডিঅত মই নীলাক্ষী প্ৰিয় দৰ্শক এনকে সংবিধান আজি যেহেতু শনিবাৰ এই অনুষ্ঠানটিত আমি কিছু স্বাস্থ্যজনিত কথা আলোচনা কৰিম আৰু সেইবাবে আজিৰ দিনটোত আমাৰ হৈতে ডক্টৰ শুভেন্দু এম বজৰ বৰুৱা আছে তেখেত গাইনকলজিষ্ট স্ত্ৰী ৰোগ বিশেষজ্ঞ গতিকে তেখেতৰ পৰা আপোনালোকে বিভিন্ন ধৰণৰ মহিলাৰ যিখিনি সমস্যা সেই সমস্যা সন্দৰ্ভত কথা পাতিব পাৰিব ষ্টুডিঅত আপোনাক স্বাগতম নমস্কাৰ হয় ধন্যবাদ প্ৰিয় দৰ্শক আজি অনুষ্ঠানটো লাইভ হৈ আছে গতিকে আপোনালোকে ফোন কৰক দুটিকৈ ফোন নম্বৰ আমি দি থৈ দিছোঁ আমাৰ যেহেতু এই অনুষ্ঠানটি সম্পূৰ্ণ এটা ঘণ্টাৰ কাৰণে থাকিব গতিকে এই অনুষ্ঠানত আপোনালোকে পোনপটীয়াকৈ ফোন কৰি অংশগ্ৰহণ কৰিব পাৰিব পৰিচয় যদি গোপনে ৰাখিব বিচাৰিছে কোনো কথা নাই আপোনালোকে সমস্যাটো সোধক আৰু আমি আপোনালোকৰ প্ৰশ্নৰ যিমান দূৰ সম্ভৱ আমি পাৰোঁ চেষ্টা কৰিম আৰু লগতে ফেচবুকত লাইভ হৈ আছে আমাৰ অনুষ্ঠানটি গতিকে ফেচবুকতো কমেণ্ট কৰিব পাৰিব বা কিবা সুধিবলগীয়া থাকিলে তাত সুধিব পাৰিব আমি পৰৱৰ্তী সময়ছোৱাত সেইখিনি আপোনালোকৰ কাৰণে লৈ আহিম গতিকে আহক আজি অনুষ্ঠানটো আৰম্ভ কৰোঁ গতিকে স্ত্ৰী ৰোগ সন্দৰ্ভত কথাখিনি আপোনালোকে স্পষ্টকৈ সুধিব পাৰে গৰ্ভাৱস্থাৰ সময়ৰ বিভিন্ন ধৰণৰ সমস্যা বা মাহেকীয়া বিভিন্ন ধৰণৰ সমস্যা যেতিয়াৰ পৰাই ৰজস চলা হয় এগৰাকী মহিলা বা সেই সমস্যাখিনি আচলতে কেনেকৈ হয় কি ধৰণৰ প্ৰবলেম হ'ব পাৰে আজিকালিৰ ডে টু ডে লাইফৰ সৈতে অৰ্থাৎ আজিকালিৰ এই আমাৰ সাম্প্ৰতিক সময়ছোৱাত কি কি অসুবিধা হ'ব পাৰে আটাইখিনি কথা আপোনালোকে জানিব পাৰিব আজিৰ অনুষ্ঠানটিৰ জৰিয়তে গতিকে আৰম্ভ কৰিছোঁ অনুষ্ঠানটি আজিৰ আমাৰ দেখোঁ আজিকালি বিশেষকৈ মহিলাসকলৰ ইনফাৰ্টিলিটি বা এনেকুৱা ধৰণৰ সমস্যাবোৰ অকণমান বেছি হৈছে আৰু তাৰ লগতে আৰু হয়তো এনেকুৱা বহুত কমন আপোনালোকৰ প্ৰবলেম আপোনালোকৰ ওচৰলৈকে যায় ৰোগী সমস্যাখিনি মেইনলি কোনখিনি আজিকালি মেইনলি আমি যিখিনি ৰোগী পাওঁ হস্পিটেলত মাহেকীয়াৰ যিবিলাক অসুবিধা ঋতুস্ৰাৱৰ লগত ৰিলেটেড যিখিনি অসুবিধা লগতে প্ৰেগনেঞ্চি ৰিলেটেড যিবিলাক অসুবিধা পেটৰ বিষ ইউৰিনেৰী ট্ৰেক ইনফেকশ্যন সেইবিলাক খুব কমনলি পোৱা অসুবিধা হয় সেইখিনি ট্ৰিটমেণ্ট যিখিনি আমি কৰোঁ সেইখিনি বহুতখিনি ঘৰতে প্ৰিভেণ্ট কৰিব পাৰে কিছুমান প্ৰিকশ্যন ল'ব পাৰে গতিকে সেইখিনি যদি ৰোগীসকলে বুজি পায় তেতিয়া বহুখিনি ক্ষেত্ৰত বহুখিনি অসুবিধা দূৰতে ৰাখিব পাৰে আৰু বেছিকৈ কোনখিনিৰ ধৰক ইনফাৰ্টিলিটি হোৱাৰ কাৰণবোৰ মানে বেছি যে হৈছে কাৰণটো আচলতে কি হ'ব পাৰে আমি দেখিছোঁ যে আজিকালি বিয়াৰ বয়সটো দেৰি হৈছে সেইটো মহিলাসকল আজিকালি বেছি কেৰিয়াৰ অৰিয়েণ্টেডেই হওক বা যি কথাই কওক কিন্তু তথাপিও বিয়াৰ বয়সটো যেতিয়া দেৰি হৈ যায় তেতিয়া প্ৰেগনেঞ্চি হোৱাত অলপ অসুবিধা হ'ব পাৰে আৰু যেহেতু ধৰক বহুতখিনি এনেকুৱা প্ৰচিডিউৰ থাকে যিখিনি প্ৰচিডিউৰ মাজেৰে তেওঁলোক আগবাঢ়িব পাৰে নহ'বৰ কাৰণে প্ৰিভেনশ্যন ইজ বেটাৰ দেন কিয়ৰ সদায় কোৱা হয় গতিকে প্ৰিভেণ্ট কেনেকৈ আচলতে কৰিব পৰা যায় প্ৰিভেনশ্যনৰ ক্ষেত্ৰত ইনফাৰ্টিলিটি ৰিলেটেড বিশেষ তেনেকুৱা একো নাথাকে কিন্তু তথাপিও খোৱা বোৱাৰ ক্ষেত্ৰত অলপ সাৱধানতা অৱলম্বন কৰিলে ৰেগুলাৰ এক্সাৰচাইজ কৰিলে যিবিলাক আৰ্টিফিচিয়েল বস্তু আছে সেইবিলাক যদি নাখায় ধৰক ফাষ্ট ফুডেই হওক নাইবা কোল্ড ড্ৰিংক যিবিলাক কাৰ্বনেটেড আৰু চুইটেন ড্ৰিংক থাকে সেইবিলাক এভইড কৰিব পাৰে আৰু আৰ্টিফিচিয়েল বস্তুৰ পৰা সাধাৰণতে দূৰত থাকিব লাগে আৰু যদি কিবা প্ৰব্লেম দেখা পায় মাহেকীয়া ৰিলেটেড হওক নাইবা অবেচিটি ৰিলেটেড হওক নাইবা অন্য কোনো থাইৰইড ৰিলেটেড এইবিলাক প্ৰব্লেম হ'লে লগে লগে ডক্টৰৰ ওচৰলৈ আহি পৰামৰ্শ ল'লে বহুখিনি সমাধান পোৱা যায় ঠিক আছে মই সেইখিনি কথা অকণমান ডিটেইলছত পাতিম কিন্তু এগৰাকী দৰ্শক আছে আমাৰ এই মুহূৰ্তত ফোন কৰিছে আমি ফোনটো লৈ লৈছোঁ হেল্ল' হয় নমস্কাৰ স্বাগতম আপোনাক কওক কি জানিব বিচাৰিছে মোৰ সমস্যা আছে মোৰ মহিলাৰ বন্ধকৰণ কৰাৰ কাৰণে কিবা ব্যৱস্থা আছে নেকি আপোনাৰ মাতটো ভালকৈ অহা নাই ভালকৈ আমি বুজি পোৱা নাই আকৌ এবাৰ ক'ব মহিলাৰ বন্ধকৰণৰ কিবা ব্যৱস্থা আছে নেকি বন্ধাকৰণৰ কথাতে সুধিছে মহিলাৰ ক্ষেত্ৰত বন্ধাকৰণৰ ক্ষেত্ৰত দুই ধৰণৰ পদ্ধতি থাকে এটাটো হ'ল টেম্পৰেৰী যিটো কিছু সময়ৰ কাৰণে যদি শিশুৰ মাজত ব্যৱধান ৰাখিব বিচাৰে তেতিয়াহ'লে তাৰ পদ্ধতিটো বেলেগ আৰু ইটো হৈছে পাৰ্মানেণ্ট যিটো একেবাৰে আৰু সন্তান যদি নালাগে সেনেকুৱা পদ্ধতি আছে যিটো বন্ধ্যাকৰণ বুলি তেখেতে কৈছে সেইটো আমি পাৰ্মানেণ্ট বুলিয়েই বুজি পাওঁ সেইটোত কৰিলে আমি অপাৰেশ্যন থাকে কিছুমান যিটো মিনি লেপ হ'ব পাৰে নাইবা সৰু এটা ইনচিশ্যন দি অপাৰেশ্যনৰ জৰিয়তে সেইটো কৰিব পৰা যায় যিটোত আমি যিটো টিউব বুলি কয় যিটো ইউটেৰাছৰ টিউব থাকে সেইকেইডাল বান্ধি দিওঁ তেনেকুৱা কৰিলে আৰু প্ৰেগনেঞ্চি হোৱাৰ সন্তান হোৱাৰ সম্ভাৱনাটো নাথাকে সেইটো পাৰ্মানেণ্ট
আৰু যদি পাৰ্মানেণ্ট ষ্টেৰিলাইজেশ্যন বা পাৰ্মানেণ্ট বন্ধ্যাকৰণ দৰকাৰ নহয় সন্তানৰ মাজত যদি গেপ দিব বিচাৰে তেতিয়াহ'লে খোৱা ঔষধ আছে ইনজেকশ্যন আছে কপাৰটি আছে এইবিলাক ইউজ কৰিব পাৰে ঠিক আছে বাৰু আমি যেহেতু ফোনসমূহ লৈ আছোঁ আপোনালোকে ফোন কৰি থাকক দৰ্শকসকল দুটিকৈ ফোন নম্বৰ আমি ইতিমধ্যে দি থৈছোঁ গতিকে দুয়োটা ফোন নম্বৰত স্ত্ৰীৰ ৰোগ সন্দৰ্ভত আপোনালোকে জানিব পাৰিব মহিলাসকলৰ বিভিন্ন ধৰণৰ স্বাস্থ্যজনিত সমস্যা সন্দৰ্ভত জানক আজিৰ অনুষ্ঠানটিৰ জৰিয়তে আৰু এগৰাকী দৰ্শক আছে আমি সেইটো ফোন লৈ লৈছোঁ হেল্ল' হেল্ল' হয় আপোনাক স্বাগতম হয় নমস্কাৰ হয় কওক কি জানিব বিচাৰিছে হয় মেম আজি মই বহুত দিনৰ পৰা আচলতে 2 বছৰমানৰ পৰা থাইৰয়ডৰ সমস্যাত ভুগি আছিলোঁ মেম মই এনেকৈ ডক্টৰক দেখাই ট্ৰিটমেণ্ট কৰি আছিলোঁ থাইৰয়ডৰ দৰৱ খাই লৈ আছিলোঁ কিন্তু মানে কি হৈছে মোৰ দৰৱ খোৱাৰ পাছতো মানে পিৰিয়ডছৰ প্ৰব্লেমটো হৈ থাকে ডেইলি মানে মোৰ পিৰিয়ডছটো নহয় তাৰ বাবে ছাৰৰ পৰা জানিব বিচাৰিছিলোঁ কিবা মানে আৰু কিবা কৰিব পৰা হয় নেকি ঠিক আছে বাৰু তেখেতৰ থাইৰয়ডৰ সমস্যা আছে যাৰ কাৰণে মাহেকীয়াত সমস্যা আহি পৰিছে আচলতে থাইৰয়ডৰ সৈতে এইটো যথেষ্ট জড়িত নেকি বা ইনফাৰ্টিলিটিৰ ক্ষেত্ৰত হৰমন কৰবাত খেলি মেলি হ'লে হয় থাইৰয়ডৰ প্ৰব্লেমবিলাক সাধাৰণতে জড়িত হৈ থাকে কাৰণ আমি বহুত সময়ত গম নাপাওঁ যে আমাৰ থাইৰয়ডৰ প্ৰব্লেম থাকে হয়তো আমাৰ ওজন বাঢ়িছে নাইবা মাহেকীয়া দেৰিকৈ হৈছে নাইবা চুলি সৰা হয় এইবিলাক হ'লে সাধাৰণতে থাইৰয়ডৰ প্ৰব্লেম হোৱাৰ সম্ভাৱনা থাকে গতিকে থাইৰয়ডৰ টেষ্ট কৰিলে গম পোৱা যায় কিন্তু তাৰ লগত আৰু এটা যিটো ৰোগ থাকে আমি যিটো পলিচিষ্টিক অভাৰী বুলি কওঁ পলিচিষ্টিক অভাৰীটো আজিকালি আমি বহুত সঘনাই দেখা পাইছোঁ গতিকে এই ৰোগটো থাকিলেও কিন্তু মাহেকীয়াৰ প্ৰব্লেম হ'ব পাৰে মাহেকীয়া বহুত দেৰিকৈ হ'ব পাৰে কমকৈ হ'ব পাৰে আৰু লগতে এই ৰোগৰ লগত ইনফাৰ্টিলিটি প্ৰব্লেম আহে যিটো আগলৈ সন্তান হোৱাত সম্ভাৱনা কমি যায় গতিকে এইবিলাক থাইৰয়ডৰ লগতে তেখেতৰ পলিচিষ্টিক অভাৰী কিবা প্ৰব্লেম আছে নেকি আৰু প্ৰলেক্টিনৰ কিবা অসুবিধা আছে নেকি এইবিলাক টেষ্টটো লগত কৰি চোৱা দৰকাৰ কৰিব লাগিব তো গাইনেকোলজিষ্টৰ ওচৰত এবাৰ যোৱা ভাল হ'ব কাৰণ অকল থাইৰয়ডৰ কাৰণে নহ'বও পাৰে সেই সমস্যাটো থাইৰয়ডৰ কাৰণে কেৱল নহ'বও পাৰে ঠিক আছে বাৰু আমি ফোনসমূহ লৈ থাকিম প্ৰিয় দৰ্শক আপোনালোকে ফোন কৰি থাকক আন এটা ফোন আমি একেলগে লৈ লৈছোঁ এই মুহূৰ্তত নমস্কাৰ আপোনাক স্বাগতম আমাৰ অনুষ্ঠানটিলৈ কওক কি জানিব বিচাৰিছে হেল্ল' হয় কওক হয় মানে মোৰ আপোনাৰ বিয়া পতা মোটামুটি 10 বছৰমান হৈ গ'ল প্ৰথম আপোনাৰ 2 বছৰত প্ৰেগনেঞ্চি হৈছিলে হেল্ল' হয় আমি শুনি আছোঁ কওক হয় প্ৰেগনেঞ্চি হৈছিলে আপোনাৰ তেতিয়া তাৰমানে আপোনাৰ 2 মাহ হৈছিলে হোৱাৰ পিছত তাৰমানে নাজানোতে আপোনাৰ হেৰি টেবলেট খাই দিলে এলাৰ্জি টেবলেট খাই দিলে এলাৰ্জি টেবলেট খোৱাৰ পিছত আপোনাৰ নষ্ট হৈ গ'ল হয় নষ্ট হোৱাৰ পিছত আপোনাৰ নেক্সট ডক্টৰক মেডিচিন দিছিলে খালে খোৱাৰ পিছত আপোনাৰ 2 বছৰমান 3 বছৰমান তেনেকৈ গ'ল তাৰপিছত নেক্সট আকৌ হৈছিলে হোৱাৰ পিছত নিজে নিজে আপোনাৰ বেয়া হৈ গৈছে বস্তুটো এইটো প্ৰেগনেঞ্চিটো এতিয়া ডক্টৰক বহুত দেখালোঁ ডক্টৰেতো কয় কিছু একো প্ৰব্লেম নাই কিন্তু আপোনাৰ মোটামুটি 6 বছৰমান হ'ল এতিয়ালৈকে একো হোৱা নাই কনচিভ কৰা নাই তাৰপিছৰ পৰা হয় তেখেতৰ দুবাৰ আগতে সন্তান নষ্ট হৈছে 2 মাহৰ ভিতৰত গতিকে এনেকুৱা যদি প্ৰব্লেম হয় তেতিয়াহ'লে গোটেইখিনি পৰীক্ষা কৰাটো দৰকাৰ কি কাৰণে এনেকুৱা বাৰে বাৰে হৈ আছে সাধাৰণতে প্ৰথম 3 মাহত যেতিয়া এনেকৈ নষ্ট হৈ যায় তেতিয়াহ'লে ক্ৰম'জমেল এন'মেলি তাৰমানে আমাৰ জিনত থকা কিবা অসুবিধাৰ কাৰণে এনেকৈ মিছকেৰেজ হ'ব পাৰে গতিকে সেই দিশটো এবাৰ চাব লাগিব লগতে আগতে যেনেকৈ মই কৈছোঁ বাকী হৰম'নেল ডিছঅৰ্ডাৰ থাইৰয়ড ৰিলেটেড কিবা ডিছঅৰ্ডাৰ নাইবা তেখেতৰ কিবা বেলেগ অসুবিধা আছে নেকি সেইখিনি চাবৰ কাৰণে গোটেই পৰীক্ষাখিনি কৰিব লাগিব আৰু এটা কথা কি এবাৰ যদি তেনেকৈ নষ্ট হয় কিবা দৰৱ খায়ে হওক নাইবা বেলেগ কিবা কাৰণত হয় আমি এটা চাব লাগে কি যে টিউব কেইডাল ব্লক হৈছে নেকি ইউটেৰাছটো তাৰমানে জৰায়ুটো 2ডাল টিউবৰ সৈতে অভেৰীৰ লগত অণ্ডকেইটাৰ লগত লাগি থাকে এই টিউব যদি কিবা কাৰণে ব্লক হয় তেতিয়াহ'লে কিন্তু নৰ্মেলি প্ৰেগনেঞ্চি হোৱাৰ সম্ভাৱনা বহুত কম গতিকে তেখেতে নেক্সট ষ্টেপত বাকী পৰীক্ষাসমূহৰ লগতে টিউবৰ টেষ্টটো এবাৰ কৰি চোৱাটো দৰকাৰ ভালদৰে আপুনি এবাৰ দেখুৱাই লওক নিশ্চয়কৈ তেনেকুৱা সমস্যা আচলতে তেখেতৰ নাই বুলি যিহেতু কৈ আছে গতিকে এবাৰ আপুনি টেষ্ট ভালকৈ কৰবাত হয়তো অকণমান খেলি মেলি এটা থাকিব পাৰে সেইটোৱে ঠিক আছে আমি ফোন যেহেতু লৈ আছোঁ আপোনালোকে ফোন কৰি থাকক আজি আমাৰ সৈতে শুভেন্দু এম বুজৰ বৰুৱা আছে গতিকে তেখেতৰ পৰা স্ত্ৰীৰোগ সন্দৰ্ভত আপোনালোকে জানিব পাৰিব আজিৰ আমাৰ অনুষ্ঠানটিৰ জৰিয়তে আমি আন এটা ফোন এই মুহূৰ্তত লৈ লৈছোঁ তাৰপিছত আৰু কথা পাতিম বাৰু হেল্ল' হয় নমস্কাৰ স্বাগতম আপোনাক আমাৰ অনুষ্ঠানটিলৈ হেল্ল' হয় কওক
মই মোৰ ছোৱালীজনীৰ কাৰণে কথা এটা ক'ব কৈছো। প্ৰথমতে মোৰ নমস্কাৰ জনাইছো। হয় হয় নমস্কাৰ। মই মানে ছোৱালীজনী বিয়া দিয়া 10 বছৰ হৈ গ'ল, এতিয়া 11 বছৰ চলিছে। একো মানে সন্তান হোৱা নাই, কিন্তু ল'ৰাটোৰ অকণমান কমি আছে জোঁৱাই, কিন্তু তাহাঁতি ট্ৰিটমেণ্ট নকৰে। মোৰ ছোৱালীজনী মই চেকআপ কৰালো, চব কৰালো, তাই চব মানে ঠিকেই আছে, কিন্তু মই এই 2 বছৰমান একো চেকআপ কৰোৱা নাই মোৰ ফালৰ পৰা। মানে ছোৱালীজনীক অকণমান টান কৰি শুনাই থাকে। মই নম্বৰটো পাই তাৰমানে জানিব বিচাৰিছো কেনেকুৱা ধৰণে কি ব্যৱস্থা কৰি মানে কেনেকে মানে হ'ব সেই কথাটো মই জানিব খুজিছো। কিন্তু মই চেন্নাইতো চেকআপ কৰাইছিলো, তাত ক'লে যে 2 জন আহিব লাগিব। মই সকলো ব্যৱস্থাও কৰি দিলো জোঁৱাইকো, কিন্তু নগ'লে। এতিয়া সি ট্ৰিটমেণ্ট নকৰে, কিন্তু তাৰ কমি আছে বুলি মই গম পাওঁ। মানে এজেগাত মানে চেকআপ কৰাইছিলে, কিবা মই বিশেষ ইমান ধৰণে মই নেজানো, বুজি নাপাওঁ, কিন্তু ছমহীয়া কোৰ্চ এটা কৰিবলৈ কৈছিলে, তেওঁ মানে 6 দিনো নকৰিলে। এতিয়া মানে ছোৱালীজনীক অকণমান টান কৰি কিবা সুধিব আপুনি তেখেতক? হয়, তেখেতে এটা গুৰুত্বপূৰ্ণ কথা সুধিছে কি যে মহিলাগৰাকীৰ লগতে যেন পাৰ্টনাৰ পুৰুষজনৰো গোটেইখিনি টেষ্ট কৰোৱাটো দৰকাৰ। গতিকে বীজ পৰীক্ষাটো এবাৰ কৰাই লোৱাটো দৰকাৰ। তেতিয়া আমি সঠিকভাৱে গম পাম যে একচুৱেলি প্ৰব্লেম কাৰ, কাৰণ কেৱল মহিলাৰ অসুবিধা আছে বুলি কৈ থকাটো ঠিক নহয়। গতিকে ট্ৰিটমেণ্ট সাধাৰণতে ইনফাৰ্টিলিটি ট্ৰিটমেণ্ট কৰিলে 2জনৰে একেলগে কৰা যায়। গতিকে আপুনি যিমান দূৰ পাৰে চেষ্টা কৰক তেখেতক, কাৰণ আপোনাৰ যদি ছোৱালীৰ সেই ধৰণৰ সমস্যা নাই। আৰু ফোন ল'ম, আপোনালোকে ফোন কৰি থাকক আমাৰ অনুষ্ঠানটিত। মই এই মুহূৰ্তত আপোনাক আৰু এটা প্ৰশ্ন সুধিব বিচাৰিছোঁ। আমাৰ এই সময়ছোৱাত প্ৰথম 3 মাহ প্ৰেগনেঞ্চি সময়ছোৱাৰ প্ৰথম 3 মাহ যথেষ্ট স্পৰ্শকাতৰ বুলি কোৱা হয়, খুব সাৱধান থাকিবলগীয়া হয়। কি ধৰণৰ আচলতে সাৱধানতা অৱলম্বন কৰিব লাগে যেতিয়া এগৰাকী মহিলা কনচিভ কৰে? আৰু এটা এইখিনিত প্ৰধানকৈ যিটো হ'ল আমি ফলিক এচিড যিটো টেবলেট, ফলিক এচিডৰ যিটো ছাপ্লিমেণ্ট দিয়া যায়, সেইটো প্ৰেগনেঞ্চি প্লেনিং কৰাৰ আগৰ পৰাই আৰম্ভ কৰিব লাগে। সেইটো কথা বহুতে নাজানে। যেতিয়া আমি গম পাওঁ যে মহিলা এগৰাকী প্ৰেগনেণ্ট হৈছে, তেতিয়াহে তেখেতসকলে ডক্টৰৰ ওচৰলৈ আহে আৰু ফলিক এচিডৰ ট্ৰিটমেণ্টটো আমি দিব পাৰোঁ। কিন্তু এনেকুৱা বহুত কম পাওঁ যি আহে যে আমাৰ বিয়া হৈছে, আমি প্ৰেগনেঞ্চি প্লেনিং কৰিছোঁ, আমাক ঔষধ দিব লাগে আৰু কি আমি প্ৰিকশ্যন ল'ব লাগে, যিটো প্ৰি প্ৰেগনেঞ্চি কাউন্সেলিং বুলি কোৱা যায়, সেইটো আমাৰ মানুহে বিশেষকৈ বুজি নাপায়। গতিকে সেইটো এটা দৰকাৰী বস্তু। আৰু 2 নম্বৰ কথা, যিটো 2জন কাপোলৰে মানে হাজবেণ্ড আৰু ৱাইফ 2জনৰে কিছুমান প্ৰাইমেৰী পৰীক্ষা কৰি লোৱাটো ভাল। তাৰ ভিতৰত আপোনাৰ সকলোৱে জানে থাইৰয়ডটো এটা ডাঙৰ প্ৰব্লেম। থাইৰয়ডৰ প্ৰব্লেম থাকিলে এবৰ্চন হোৱাৰ সম্ভাৱনা থাকিব পাৰে। তাৰ উপৰিও বেবীৰ মেণ্টেল ডেভেলপমেণ্টতো প্ৰব্লেম আহি যাব পাৰে পিছত। গতিকে এই যিখিনি প্ৰাইমেৰী পৰীক্ষা আছে, সেইখিনি প্ৰেগনেঞ্চি প্লেন কৰাৰ আগতেই কৰি ৰেডি হৈ থাকিব লাগে, যাতে পিছত কনচিভ হ'লে আমি আকৌ সেইবিলাক লৈ যাতে অসুবিধাত নপৰোঁ। সেইখিনি আছে। খোৱা বোৱাৰখিনিতো অসুবিধা, খোৱা বোৱাৰ লগত জড়িত যিখিনি প্ৰব্লেম, এনেকৈ মই আগতে ক'লোঁ আৰ্টিফিচিয়েল বস্তুবিলাক খোৱা, বেছি চেনিযুক্ত বস্তু খোৱা, বেছি নিমখযুক্ত বস্তু খোৱা, এইবোৰ পৰিহাৰ কৰিব লাগে, এভইড কৰিব লাগে। তেতিয়া প্ৰেগনেঞ্চিত হোৱা যিবোৰ কমপ্লিকেশ্যন, হাইপাৰটেনশ্যনে হওক, ডায়েবেটিছ, প্ৰেগনেঞ্চিত কিছুমান ৰোগীৰ ডায়েবেটিছ হয়, গতিকে সেই বস্তুবিলাক এভইড কৰিব পৰা যায়। আৰু ৰেগুলাৰ এক্সাৰচাইজ কৰাটো বৰ দৰকাৰী। গতিকে এইখিনি যদি প্ৰিকশ্যন ল'ব পাৰে, তেতিয়াহ'লে এটা হেল্ডি প্ৰেগনেঞ্চি হোৱাৰ সম্ভাৱনা বহুতখিনি বাঢ়ি যায়। ঠিক আছে বাৰু, মই এইখিনিত আৰু 2টামান প্ৰশ্ন আছে, একেলগে মই সুধিম বাৰু, কিন্তু এটা ফোন আহিছে, আমি যিহেতু ফোনটো লৈ লৈছোঁ। নমস্কাৰ, স্বাগতম আপোনাক আমাৰ অনুষ্ঠানটিলৈ। হয়, নমস্কাৰ। হয়, কওক। আমাৰ মানে বিয়া হোৱা 3 বছৰমান হৈছে, বুজি পাইছেনে? হয়, কওক। হয়, আমাৰ মানে বেবী এটা মানে 14 মাহ হ'ল। আচ্ছা। তাৰমানে মোৰ ভাত-পানী তাত এমচি হোৱা নাই, মানে কিবা সমস্যা আছে নেকি? কি কৈছে? আমি বুজা নাই ভালকৈ। হয়, আমাৰ বিয়া হোৱা মানে 3 বছৰ হৈছে। হয়। আমাৰ বেবী এটা হ'ল, মানে 14 মাহ আছে এতিয়া। হয়, হয়। বেবীটো হোৱাৰ পিছত মানে এতিয়া মোৰ ৱাইফ মানে এতিয়া এমচি হোৱা নাই মানে। আকৌ মাহেকীয়া এনেই হোৱা কিমান মাহলৈকে থাকে বাৰু এমচি নোহোৱা থাকিলে? হয় হয়, ঠিক আছে। সেইটো গুৰুত্বপূৰ্ণ এটা প্ৰশ্ন। 14 মাহ হ'ল বেবীটোৰ, কিন্তু এতিয়ালৈকে তেখেতৰ মহিলাগৰাকীৰ পিৰিয়ডছ হোৱা নাই। এনেই আমি দেখিছোঁ যে যেতিয়ালৈকে দুগ্ধপান কৰি থকা যায় বেবী এটাৰ, তেতিয়ালৈকে মাহেকীয়া নহ'বও পাৰে। এইটো ইমান চিন্তা কৰিব লগা বিষয় নহয়, কিন্তু 14 মাহলৈকে নোহোৱাটো হয়তো কিবা প্ৰব্লেম থাকিব পাৰে। গতিকে তেখেতে পৰীক্ষাসমূহ কৰি লোৱাটো দৰকাৰ। এই ক্ষেত্ৰত আমি
সেই টেনিয়ৰটো কিমান হ'ব পাৰে হাইয়েষ্ট কিমান দেৰিলৈকে নহ'লেও কোনো এবনৰ্মেলিটি নাথাকে এনেই এবছৰমানলৈকে নোহোৱাকৈ থাকে তাৰ পৰা সাধাৰণতে 6 মাহৰ পৰা এবছৰমানৰ ভিতৰত আৰম্ভ হৈ যায় কাৰণ ইমান ৰেগুলাৰলি ব্ৰেষ্ট ফিডিং কৰা নাযায় এবছৰমানৰ পিছৰ পৰা আৰু গতিকে সেই সময়তো যদি নহয় মাহেকীয়া তেতিয়াহ'লে পৰীক্ষাখিনি কৰি লোৱাটো দৰকাৰ আৰু এইখিনিত এটা সাৱধানতা কি অৱলম্বন কৰিব লাগে যে গম নোপোৱাকৈ সেইখিনি সময়ত আকৌ প্ৰেগনেঞ্চি হ'ব পাৰে সেইটো এটা ডাঙৰ কথা এইখিনি কাৰণ বেবি যেতিয়ালৈকে 3 বছৰ নহয় সন্তানৰ যেতিয়া প্ৰথম সন্তানৰ 3 বছৰ নহয় তেতিয়ালৈকে 2 নম্বৰ সন্তানটো প্লেন কৰাটো ঠিক নহয় মাকৰ কাৰণেও ঠিক নহয় আৰু সন্তানৰ কাৰণেও ঠিক নহয় গতিকে তেখেতে প্ৰথম এটা প্ৰেগনেঞ্চি টেষ্ট কৰি চোৱাটো দৰকাৰ আকৌ প্ৰেগনেঞ্চি হৈছে নেকি সেইটো যদি নিগেটিভ হয় তেতিয়াহ'লে বাকী পৰীক্ষাবিলাক থাইৰয়েড প্ৰলেক্টিন এইখিনি সময় এনেও বাঢ়ি থাকিব আৰু যদি একো অসুবিধা নাই তেতিয়াহ'লে একো এতিয়ালৈকে ট্ৰিটমেণ্ট কৰা তেখেতৰ দৰকাৰ নাই যদি কিবা অসুবিধা ওলায় হ'ব পাৰে যদি কিবা যদি অসুবিধা হয় ওলাইছে পৰীক্ষাবিলাকত তেতিয়াহ'লে সেইমতে ট্ৰিটমেণ্টটো কৰিব লাগিব কিন্তু প্ৰেগনেঞ্চিটো এক্সক্লুড কৰাটো খুব দৰকাৰী এইখিনি সময় সেইটো হ'ব পাৰে ঠিক আছে আমি আনটো ফোন এই মুহূৰ্তত লৈ লৈছোঁ একেলগে নমস্কাৰ আপোনাক এনকে সংবিধানলৈ স্বাগতম নমস্কাৰ হয় কওক মই লখিমপুৰৰ পৰা কৈছিলোঁ মোৰ মানে কি আমাৰ বিয়া পতা 7 বছৰ হ'ল হয় আমাৰ সন্তান হোৱা নাই মই ডিব্ৰুগড়ত ট্ৰিটমেণ্ট কৰি আছোঁ এতিয়া এবছৰ হৈছে কৰি থকা ছাৰে মানে পৰীক্ষাবিলাক কৰিব দিওঁতে মোক কৈছিলে টিউব ব্লক আৰু হৰমনৰ প্ৰব্লেম হৈ আছে বুলি কৈছিলে আৰু হাজবেণ্ডক পৰীক্ষা কৰিছিলে হাজবেণ্ডক কৰি পেলাই অলপ বিষটো দুৰ্বল বুলি কৈছিলে তাৰ কোৰ্চ দিছিলে কৰিবলৈ মোকো কোৰ্চ দিলে কৰি এতিয়া বৰ্তমান প্ৰেগনেঞ্চিৰ কোৰ্চ দি আছে 2 বাৰ দিয়া হ'ল কিন্তু আমাৰ এবাৰো মানে সফল সেইকাৰণে ছাৰৰ পৰা কিবা জানিব পাৰিম নেকি বুলি ফোন কৰিছিলোঁ স্পষ্ট হোৱা নাই পিছৰ কথা স্পষ্ট নহয় কিন্তু যিখিনি বুজি পাইছোঁ তেখেতে খুব কৈছে যে টিউব ব্লক আছে যদি টিউব ব্লক ট্ৰিটমেণ্টতে আছে এতিয়া ট্ৰিটমেণ্টত আছে টিউব ব্লক থাকিলে সাধাৰণতে নৰ্মেলি প্ৰেগনেঞ্চি সাধাৰণতে মানে নহয় নৰ্মেলি প্ৰেগনেঞ্চি কাৰণ টিউবকেইডাল যদি ব্লক থাকে তেতিয়াহ'লে যিটো অণ্ডটো সেইটো টিউবৰ মাজেদি আহি ইউটেৰাছৰ ভিতৰত আহি পাব নোৱাৰে আৰু স্পাৰ্মো যাব নোৱাৰে গতিকে এনে ক্ষেত্ৰত টেষ্ট টিউব বেবীৰ ফালে আগবাঢ়ি যোৱাটো দৰকাৰ আৰু যিমানেই টিউব ব্লক থাকিলে সেই IVF বা এনেকুৱা ধৰণৰ প্ৰচিডিউৰৰ প্ৰয়োজন নে আৰু কিবা বিকল্প ব্যৱস্থা থাকে কি কাৰণে টিউব ব্লক হৈছে সেইটো জানি লোৱা দৰকাৰ যদি এনেকুৱা হয় আমি কেতিয়াবা হিষ্টেৰস্কপি বুলি এটা প্ৰচিডিউৰ আছে সেইটো কৰি আমি টিউবকেইডাল খোলা একচুৱেলি আছে নে নাই সেইটো জানিব পাৰোঁ কাৰণ যিটো সাধাৰণতে ৰোগীসকলে পৰীক্ষা কৰে সেইটো হ'ল হিষ্টেৰ'চালপিঞ্জিঅ'গ্ৰাফি হিষ্টেৰ'চালপিঞ্জিঅ'গ্ৰাফিটো হৈছে এটা এক্সৰে যিটোত এটা ৰেডিঅ' অপেক তাৰমানে যিটো এক্সৰেত ধৰা পৰে তেনেকুৱা এটা দৰৱ ইউটেৰাছৰ ভিতৰত পুছ কৰা যায় সেই মেডিচিনটো গৈ টিউবেদি গৈ বাহিৰত পৰিছে নে নাই চোৱা যায় কেতিয়াবা সেই টেষ্টটোত সঁচাকৈ নোলাব পাৰে কেতিয়াবা বন্ধ নাথাকিবও পাৰে কিন্তু সেই টেষ্টত কেতিয়াবা বন্ধ বুলি ওলায় তেনেকুৱা যদি হয় তেতিয়াহ'লে আমি হিষ্টেৰস্কপি আৰু লেপাৰস্কপি কৰি সেইটো কনফাৰ্ম কৰোঁ তাৰ সেই পৰীক্ষাৰ পিছতো যদি সঁচাকৈয়ে বন্ধ আছে তেতিয়াহ'লে টেষ্ট টিউব বেবীৰ কথাই ভাবিব লাগিব হয় তেওঁৰ চাগে সেই সমস্যাটোৱে হৈ আছে মষ্ট প্ৰবেবলি যিমান দূৰ আমি আচলতে কথাখিনি স্পষ্টকৈ শুনা নাপালোঁ প্ৰিয় দৰ্শক আপোনালোকে ফোন কৰা সময়ছোৱাটো টিভিৰ ভলিউমটো কমাই ৰাখিব আৰু যিমান দূৰ সম্ভৱ আপোনালোকে ফোন টিভিটোৰ পৰা আঁতৰত আহি অকণমান কথাখিনি পতাৰ চেষ্টা কৰিব আমি উত্তৰসমূহ যিমান দূৰ পাৰোঁ চেষ্টা কৰিম আপোনালোকক দিবলৈ আজি যিহেতু আমি স্ত্ৰী ৰোগ সন্দৰ্ভত কথা পাতি আছোঁ মহিলাৰ স্বাস্থ্যজনিত বিভিন্ন সমস্যা কেনেকৈ আচলতে সমাধান পাব পাৰি কি কৰিলে বেয়া কি কৰিলে ভাল আটাইখিনি জানক আজি আমাৰ অনুষ্ঠানটিৰ জৰিয়তে আপুনি কৈছিলে প্ৰেগনেঞ্চি পিৰিয়ডত বহুত এনেকুৱা ৰোগ আহে ডায়েবেটিছ হওক আৰু এনেকুৱা বহুত বেমাৰে হৰমনৰ কিবা ইমবেলেঞ্চ হ'ব পাৰে গতিকে সেই সমস্যাবিলাকে কিবা বেবীৰ ওপৰত প্ৰভাৱ পেলায় নেকি হয় বেবীৰ ওপৰত প্ৰভাৱ পেলায় আমি বহুত ফ্ৰিকুৱেণ্টলি আজিকালি পাওঁ প্ৰেগনেঞ্চিত ডায়েবেটিছ যিটো জেষ্টেশ্যনেল ডায়েবেটিছ বুলি কয় জেষ্টেশ্যনেল ডায়েবেটিছ হ'লে বেবীৰ কনজেনাইটেল এন'মেলি যিবিলাক জন্মৰ পৰাই যিবিলাক অসুখ থাকে কিছুমান সেইবিলাক হোৱাৰ সম্ভাৱনা থাকে হাৰ্টৰ হ'ব পাৰে বেলেগ কিবা প্ৰব্লেম হ'ব পাৰে গতিকে যেতিয়াই প্ৰেগনেঞ্চি হয় তাৰ পিছতে আমি আজিকালি ৰুটিনলি সকলোকৈ কিছুমান পৰীক্ষা কৰিব দিওঁ যিটো ডায়েবেটিছৰ পৰীক্ষাটো কৰা যায় সেইখিনি পৰীক্ষা কৰি লোৱাটো বিৰাট দৰকাৰ কিন্তু আমাৰ ৰোগীসকলে সোধে যে মোৰতো ডায়েবেটিছ নাই মোক কিয় ডায়েবেটিছৰ পৰীক্ষা দিছে কাৰণ এইটো বুজি পাব লাগিব যে কিছুমানৰ ডায়েবেটিছ নৰ্মেলি নাথাকিলেও প্ৰেগনেঞ্চিৰ সময়ত যিটো জেষ্টেশ্যনেল ডায়েবেটিছ বুলি কয় সেইটো হোৱাৰ সম্ভাৱনা থাকে
আৰু এইটো এনেকৈ গম পাব পাৰি যদি ফেমিলিত আগৰ হিষ্ট্ৰী আছে ফেমিলিত যদি কাৰোবাৰ ডায়েবেটিছ আছে তেতিয়াহ'লে জেষ্টেশ্যনেল ডায়েবেটিছ হোৱাৰ সম্ভাৱনাটো বাঢ়ি যায় গতিকে সেইবিলাক যদি সময়ত ট্ৰিটমেণ্ট কৰা নাযায় তেতিয়াহ'লে সন্তানটোৰ বহুত ডাঙৰ প্ৰব্লেম হোৱাৰ সম্ভাৱনা থাকে গতিকে এইবিলাক যেতিয়া চিকিৎসকে কয় যে এইখিনি পৰীক্ষা এইখিনি সময়তে কৰিব লাগিব সেইখিনি সময়ত কৰি গোটেইখিনি শেষ কৰি থ'ব লাগে নহ'লে পিছত প্ৰেগনেঞ্চি ৰিলেটেড কমপ্লিকেশ্যন বেবী ৰিলেটেড কমপ্লিকেশ্যন সেইবিলাক মেনেজ কৰা বহুত ডিফিকাল্ট হৈ পৰে আৰু সেইখিনি সময়ত যদি ট্ৰিটমেণ্টটো কৰা হয় নিশ্চয়কৈ সেইখিনিৰ পৰা ৰেহাই পাব পাৰি আৰু এটা ডাঙৰ প্ৰব্লেম হ'ল প্ৰেগনেঞ্চি ৰিলেটেড হাইপাৰটেনশ্যন প্ৰেছাৰ যিটো প্ৰেগনেঞ্চিৰ সময়তহে বাঢ়ে নৰ্মেলি ধৰক ৰোগী এগৰাকীৰ কোনো ধৰণৰ ব্লাড প্ৰেছাৰ প্ৰব্লেম নাথাকিব পাৰে কিন্তু প্ৰেগনেঞ্চিৰ সময়ত ব্লাড প্ৰেছাৰ বাঢ়িব পাৰে গতিকে সেইটো সময়ত ট্ৰিটমেণ্ট কৰিলে তাৰ একো অপকাৰ দেখা নাযায় হয় ঠিক আছে বাৰু আৰু ফোন আছে আমি ফোন লৈ লৈছোঁ এই মুহূৰ্তে নমস্কাৰ আপোনাক স্বাগতম আমাৰ অনুষ্ঠানটিলৈ কওক হয় আমি শুনি আছোঁ হয় কওক হয় মোৰ মাহেকীয়া হ'লে পেটৰ বিষ হয় মানে হেল্ল' হয় আমি শুনিছোঁ পেটৰ বিষ হয় মানে মাহেকীয়া হ'লে পেটৰ বিষৰ সমস্যা মই এটা কথা এটা সুধি ল'ব পাৰিম আপুনি লাইনত আছে নহয় কওক হেল্ল' হয় আপুনি আল্ট্ৰাচাউণ্ড কৰিছে নেকি পেটৰ আল্ট্ৰাচাউণ্ড পেটৰ বিষ হয় মানে মাহেকীয়া হ'লে আপুনি টিভিৰ ভলিউমটো কমাই লওক কি কয় টিভিৰ ভলিউমটো আপুনি কমাই লওক আমাৰ কথাখিনি ডক্টৰে আপোনাক কিবা এটা সুধি আছে নাই কৰা পেটৰ আল্ট্ৰাচাউণ্ড নাই কৰা ঠিক আছে এনেই মাহেকীয়াৰ সময়ত যিটো পেটৰ বিষ হয় বহুতৰ হ'ব পাৰে যিটো নৰ্মেলি যদি একো অসুবিধা নাই তেতিয়াহ'লে সেইটোৰ কাৰণে ঔষধ খালে সেইখিনি সময়ৰ কাৰণে কেৱল মাহেকীয়া সময়ত যিখিনি বিষ হয় সেইখিনি সময়ত খালে সেইটো মেনেজ কৰিব পাৰি কিন্তু যদি সঁচাকৈ কিবা অসুবিধা আছে খুব বেছি যদি ব্লিডিং হয় তেতিয়াহ'লেও মাহেকীয়াৰ সময়ত বেছি পেটৰ বিষ হ'ব পাৰে নাইবা যদি জৰায়ুৰ ভিতৰত পলিপ থাকে ফাইব্ৰইড বোলা এটা টিউমাৰ থাকে সেইটো যদি থাকে তেনেকুৱা প্ৰব্লেমৰ কাৰণেও হ'ব পাৰে এডিনোমাইচিছ বুলি এটা বেমাৰ আছে সেইটো থাকিলেও হ'ব পাৰে এণ্ডোমেট্ৰিয়চিছ বুলি এটা বেমাৰ আছে এইবিলাক থাকিলেও মাহেকীয়াৰ সময়ত খুব পেটৰ বিষ হ'ব পাৰে গতিকে এইটো ডিপেণ্ড কৰে যে তেখেতৰ কেনেকুৱা বিষটো খুব বেছি নে অলপ যদি খুব কম তেতিয়াহ'লে খুব সম্ভৱ একো অসুবিধা নাই কিন্তু যদি বিষটো বহুত বেছি তেখেতে ফাৰ্ডাৰ টেষ্টবিলাক কৰি চোৱাটো দৰকাৰ এটা আল্ট্ৰাচাউণ্ডটো কৰিবই লাগিব আল্ট্ৰাচাউণ্ড কৰি ল'ব লাগিব তেতিয়া হয়তো ধৰা পৰিব কিবা প্ৰব্লেম আছে নে নাই যদি একো প্ৰব্লেম নাই তেতিয়াহ'লে ঔষধ খালে বস্তুটো কণ্ট্ৰলত ৰাখিব পৰা যায় ঠিক আছে আৰু আজিকালি দেখা পোৱা যায় যে খুব কম বয়সতেই মাহেকীয়া আৰম্ভ হয় ল'ৰা ছোৱালীবোৰৰ আৰু মেন'পজৰ যিটো সমস্যা সেইটো আচলতে কিমানমান এজলৈ স্বাভাৱিক হয় বা নৰ্মেল বুলি ক'ব পাৰি আৰু যদি আগতে হৈ যায় তেতিয়াহ'লে কি হ'ব পাৰে সমস্যা পৰৱৰ্তী সমস্যা প্ৰথম যিটো আপুনি প্ৰশ্ন সুধিলে যে আজিকালি আৰ্লি ষ্টেজত আজিকালি যিহেতু আমাৰ স্বাস্থ্য ছোৱালীবিলাকৰ মহিলাসকলৰ ভাল হৈছে সেইটো কাৰণে সোনকালে হ'ব পাৰে সেইটো লৈ পেলাই একো প্ৰব্লেম নাই কিন্তু খুব সোনকালে হোৱাটো বেয়া আৰু যিটো মেন'পজ ৰিলেটেড প্ৰব্লেম সেইখিনি সময়ত যদি ব্লিডিং ৰিলেটেড যেনে মাহেকীয়া ঋতুস্ৰাৱৰ লগত জড়িত বহুতখিনি যদি প্ৰব্লেম হয় ব্লিডিং বেছিকৈ হয় আৰু সেই সময়ত যিখিনি সময়ত হ'ব লাগে তাৰ আগতেই যদি হৈছে তেতিয়াহ'লে অলপ সাৱধান হৈ পৰীক্ষাখিনি কৰাব লাগে কাৰণ সেইখিনি সময়ত আমি মেইনলি যিটো ভয় থাকে সেইটো হ'ল কৰ্কট ৰোগৰ সমস্যাটো গতিকে মহিলাসকলে এইটোৱে চাব লাগে যে ব্লিডিং যদি সময়মতে হৈ আছে আৰু লাহে লাহে বন্ধ হৈ যোৱাৰ পথত আছে তেতিয়াহ'লে প্ৰব্লেম নাই কিন্তু যদি বেছিকৈ যদি হৈছে আৰু ফ্ৰিকুৱেণ্টলি ঘনাই যদি ব্লিডিং হৈছে তেতিয়াহ'লে কিছুমান স্ক্ৰিনিং টেষ্ট আছে যিখিনি আমি সকলোকে এডভাইচ কৰোঁ এটা হ'ল পেপস্মিয়াৰ ৰেগুলাৰ পেপস্মিয়াৰটো আচলতে 21 বছৰ মানৰ বয়সৰ পৰাই কৰাৰ থাকে মানে উপদেশ দিয়া যায় কিন্তু আমি সাধাৰণতে 30 বছৰ পিছত 35 বছৰ পিছত বয়স হোৱাৰ পিছত পেপস্মিয়াৰটো ৰেগুলাৰলি কৰাটো মহিলাসকলৰ দৰকাৰ কাৰণ এই টেষ্টটোৰ পৰা আমি গম পাব পাৰোঁ যে কিবা কৰ্কট ৰোগ হোৱাৰ সম্ভাৱনা আছে নেকি 5 বা 10 বছৰ আগতেই গম পোৱা যায় গতিকে এইটো টেষ্ট কৰি থকাটো বিৰাট দৰকাৰ আৰু 2 নম্বৰ কথাটো আজিকালি কৰ্কট ৰোগৰ যিটো চাৰ্ভিক্সৰ কৰ্কট ৰোগ সেইটোৰ কাৰণে ভেকচিন আছে বহুতে এইখিনি কথা গম নাপায় ভেকচিন 9 বছৰ বয়সৰ পৰা ল'ব পৰা যায় যেতিয়া ছোৱালী এজনী 9 বছৰ পৰা 11 বছৰ বয়সত যদি ভেকচিন লোৱা যায় 2টা ড'জ থাকে 6 মাহৰ মূৰত ল'ব লাগে
সেই ভেকচিনটো লৈ থ'লে কৰ্কট ৰোগ হোৱাৰ সম্ভাৱনা বহুত সেইটো কম মাহিক যদি প্ৰথমবাৰৰ কাৰণে ঋতুস্ৰাৱ হোৱাৰ আগত নে পিছত সাধাৰণতে পিছতে লোৱা যায় কাৰণ 9 পৰা 11 ভিতৰত বয়সৰ ভিতৰত হৈয়ে যায় 11 বছৰলৈকেতো এইটো এভাৰেজ এজ বুলি কোৱা যায় কিন্তু 9 পৰা 11টো যিটো ৰিকমেণ্ডেড বয়স সেইখিনিৰ বয়সত ল'ব পাৰি 11 বছৰ বয়সতে সাধাৰণতে দিয়া হয় ঠিক আছে মই আৰু ভ্যাকচিন ৰিলেটেড আৰু অলপমান কথা খুটিম কিন্তু তাৰ পূৰ্বে এটা ব্ৰেক ল'ব লাগিব প্ৰিয় দৰ্শক আঁতৰি নাযাব আমাৰ অনুষ্ঠানটি লাইভ হৈ আছে আজি স্ত্ৰী ৰোগ খণ্ডত কথা পাতি আছোঁ গতিকে আমাৰ অনুষ্ঠানটিত ফোন কৰি থাকক আমাৰ সৈতে থকা চিকিৎসকে আপোনালোকক উত্তৰসমূহ দিবলৈ চেষ্টা কৰিব লৈ লৈছোঁ এটা চমু বাণিজ্যিক বিৰতি খুব সোনকালে উভতি আহিম চৰ্চাত এখন ৱেব ছিৰিজ নাম বিদুৰ ভাই প্ৰতিটো সংলাপ চৰিত্ৰৰ কথা সকলোৰে মুখে মুখে চাহলে গাখীৰ চাহকণ বনাই অকণমান দি দিবি খৰকণ মিলি মানে চাহ খৰ খুৱাই নিগনি মাতৰ অকণ মিলাই তেজি ভালুক বুলিলে আমাৰ আকৌ ৰাতিৰ শুওঁতে এনেকেহে শুৱে বিদুৰ ভাইৰ সম্পূৰ্ণ টিম আজি এনকেটিভিৰ ষ্টুডিঅ'ত ছাৰৰ ঘৰৰ কোনো মহিলা নাই নেকি মা আছিল ঢুকাল ছাৰে মানে বিয়া পতা নাই কোন মইনে তই বিজু ভাই খোলা থাকিব ফোন লাইন আপুনিও ভাগ লওক আজি নিশা 7:30 বজাত শ্যামলৰ সৈতে বৰ্ণিল লাইভ Kumar Engineering Power Dealer now with free registration, insurance and easy finance. Contact Skylight Automotive Private Limited 7002845016. बाढ़ी से खेली से आली से जाली से दौड़ी गई से दौड़ायु नी से घर खुदे आग बाड़ी से इंडियाई अमूल गाखिर भाल पाई इंडियाई Kumar Engineering Power Dealer now with free registration, insurance and easy finance. Contact Skylight Automotive Private Limited 7002845016. Are you 18 plus? Do you want to make your career in fashion and entertainment industry? Here is a second chance to participate in Awesome Brosa Project Glam Hunt 2022. Second audition on December 12th at MKTV Studio. Call 0361-713-5656, 713-5657. Awesome Brosa Project Glam Hunt 2022 Season 1 in association with Jetwings Group of Institutes in Pursuit of Excellence. Powered by Morning Mantra, Rose Pio, Musgio. Available on Amazon and Flipkart, a product from 360 Degree Organic. Co-sponsored by Everyday, refined iodized free flow salt. And Assam Downtown University, encouraging success. Health partner, Arya Hospital. Snack partner, Bhogali Jalpan since 1997. Jewelry partner, El Gopal, the original Ram Gopal Sony Group. কিছু মানিজি বিউটিশন আমি পুনৰবাৰ উভতি আহিছোঁ এনকে সমিধান অনুষ্ঠানটিৰ মাজলৈ প্ৰিয় দৰ্শক আজি আমি স্ত্ৰী ৰোগ বিশেষজ্ঞ যেটো আমাৰ সৈতে আছে গতিকে সেই সন্দৰ্ভত কথা পাতি আছোঁ মহিলাসকলৰ বিভিন্ন ধৰণৰ স্বাস্থ্যজনিত সমস্যাৰ বিষয়ে জানক আজি আমাৰ অনুষ্ঠানটিৰ জৰিয়তে আজি ডাউনটাউন হস্পিটেলৰ স্ত্ৰী ৰোগ বিশেষজ্ঞ ডক্টৰ শুভেন্দু এম বুজৰ বৰুৱা আজি আমাৰ সৈতে আছে গতিকে আপোনালোকে ডাউনটাউন হস্পিটেলৰ এগৰাকী স্ত্ৰী ৰোগ বিশেষজ্ঞৰ সৈতে আপোনালোকে পোনপটীয়াকৈ কথা পাতিব পাৰিব তেওঁ যেহেতু সমিধান দি আছে আজি অনুষ্ঠানটিত ফোন কৰি থাকক দুটিকৈ ফোন নম্বৰ ফ্ল্যাশ হৈ আছে দুইটা ফোন নম্বৰতে আমি যৎপূৰ্ণ চেষ্টা চলাম আপোনালোকৰ প্ৰশ্নৰ উত্তৰ দিবলৈ গতিকে আহিছোঁ আমি এই মুহূৰ্তত প্ৰথমটো এবাৰ ল'ম বিৰতিৰ পিছত প্ৰথমটো ফোন আমি এই মুহূৰ্তত লৈ লৈছোঁ নমস্কাৰ স্বাগতম আপোনাক আমাৰ অনুষ্ঠানটিলৈ হেল্ল' হেল্ল' হাই কওক মই নাতি এজনী নগাঁৱৰ পৰা কৈছোঁ মই নাতি এজনী মানে 12 বছৰ মানে মেন্সটো হোৱা নাই মানে কি হেৰি খুব বগা চাপ চলি থাকে হয় 12 বছৰ বয়স 12 বছৰ 12 বছৰ
গতিকে তেখেতে এতিয়া মই যিহেতু ক'লোঁ 11 পৰা 12 বছৰ বয়সৰ ভিতৰত মাহেকীয়া আৰম্ভ হ'ব লাগে কিন্তু তেখেতৰ নাতিয়েকৰ যিহেতু আৰম্ভ হোৱা নাই মাহেকীয়া মোৰ উপদেশ মতে কিছু সময় ৱেইট কৰি চাওক ৰৈ চাওক কাৰণ খুব কিছুমানৰ অকণমান দেৰি হ'ব পাৰে 1 বা 2 বছৰ তেনেকুৱা হ'লেও 13 বছৰলৈকে একো প্ৰব্লেম নাই আৰু যিটো বগাস্ৰাৱৰ প্ৰব্লেম সেইটো এই সময়ত বিশেষ ট্ৰিটমেণ্টৰ একো দৰকাৰ নাথাকে কিন্তু যদি খুব বেছি হয় তেতিয়াহ'লে এজন ডক্টৰক দেখাই লোৱাটো ভাল ঠিক আছে আৰু 12 বছৰ যেহেতু অকমান হয়তো আৰু অকমান দেৰি হ'লেও তেনেকুৱা ৰ'ব পাৰে অকমান প্ৰব্লেম নাই ঠিক আছে আমি যেহেতু ফোন কম লৈ আছো আনটো ফোন আমি একেলগে লৈ লৈছো নমস্কাৰ স্বাগতম আপোনাক হয় তাৰমানে মোৰ এই ৱাইফৰ তাৰমানে এই আত্মা ৰানিং চলি আছে হয় এতিয়া তাৰমানে সেই যে কি বোলে পেটটো বিষ কৰি থাকে আৰু কমৰখন বিষ কৰি থাকে চব পেটৰ বিষ হৈ আছে তেখেতৰ 8 মাহ প্ৰেগনেন্সি চলি আছে তেখেতৰ 8 মাহ বৰ্তমান হয় প্ৰেগনেন্সিৰ হয় ঠিক আছে এইখিনি সময়ত 8 মাহৰ পৰা 9 মাহ ডেলিভাৰীলৈকে এইখিনি সময় বৰ গুৰুত্বপূৰ্ণ সময় এইখিনি সময়ত সাধাৰণতে প্ৰেগনেন্সি ৰিলেটেড যিবিলাক কমপ্লিকেশ্যন হয় সেইবিলাক হোৱাৰ সম্ভাৱনা আছে গতিকে তেখেতে যদি ৰেগুলাৰ চেকআপ কৰি আছে তেতিয়াহ'লে একো অসুবিধা নাই কিন্তু যদি ৰেগুলাৰ চেকআপত নাই তেতিয়াহ'লে মই কওঁ যে তেখেতে ডক্টৰ এগৰাকীক দেখাই লোৱাটো খুব দৰকাৰ আৰু প্ৰি টাৰ্ম লেবাৰ তাৰমানে যিটো সময়তকৈ আগতেই ডেলিভাৰী হোৱাৰ যিটো অসুবিধা সেইটো যাতে নহয় তাৰ কাৰণে তাৰ প্ৰিকশ্যনবিলাক ল'ব লাগিব ঔষধবিলাক ল'ব লাগিব আৰু এইখিনি সময়ত আমি সাধাৰণতে কি কৰোঁ 8 মাহত যদি সন্তানটো খুব সোনকালে ডেলিভাৰী হৈ যায় সেই সময়ত যাতে উশাহ নিশাহত একো অসুবিধা নহয় তাৰ কাৰণে কিছুমান প্ৰিকশ্যনাৰী মেডিচিন দিয়া যায় ইনজেকশ্যন দিয়া যায় যেটো আমি ষ্টেৰইড ইনজেকশ্যন ডেক্সামিথাছন ইনজেকশ্যন তাৰ 2টা ড'জ দিয়া যায় 8 মাহৰ ভিতৰতে 32 উইকছ মানে সপ্তাহত ক'বলৈ গ'লে 32 সপ্তাহ আৰু 34 সপ্তাহৰ ভিতৰত সেই বেজি দুটা লৈ থোৱাটো দৰকাৰ কিবা কাৰণ যদি আগতীয়াকৈ ডেলিভাৰী হয় তেতিয়া সন্তানটোৰ বিশেষ অসুবিধা হ'ব নালাগে ঠিক আছে বাৰু আমি আনটো ফোন লৈ লৈছো নমস্কাৰ স্বাগতম আপোনাক হেল্ল' হয় হয় কক এই মই ক'লো এই মাত্ৰ হয় হয় আমি লাইভত আছো আপুনি সুধক কি সুধিবলগীয়া আছে হয় 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 কক তাৰমানে আমাৰ 18 বছৰীয়া এজনী ছোৱালী এই ছোৱালীজনী মানে এমচি সময়ত অলপ পেটটো বিষায় হেল্ল' হয় ঠিক আছে বাৰু আপোনাক ঠিক আছে এই কথাটো মই আগতেও কৈছো বিষ হ'লে যে কিবা প্ৰব্লেম হ'ব তেনেকুৱা কোনো কথা নাই গতিকে যিখিনি পৰীক্ষা দৰকাৰ সেইখিনি কৰি লোৱাটো ভাল এখন আল্ট্ৰাসাউণ্ড কৰা ভাল তেখেতৰ যদি ব্লিডিং বেছিকৈ হৈছে তেতিয়াহ'লেও কেতিয়াবা বিষ হ'ব পাৰে সেইটো মই কৈছোঁ গতিকে সেইবিলাকৰ ট্ৰিটমেণ্ট ল'লে হয়তো বিষটো কমি যাব আৰু যদি তাৰ পিছতো বিষ থাকে তেতিয়াহ'লে ফাৰ্ডাৰ যিবিলাক টেষ্ট আছে সেইখিনি কৰি লৈহে ট্ৰিটমেণ্ট দিয়াটো ভাল কিন্তু মিনিমাম হয়তো এটা বিষ হ'লে তেনেকুৱা ভয়ৰ কাৰণ নাথাকে মিনিমাম বিষ এটা থাকিব পাৰে বহুতৰে থাকে সেইটো কিন্তু একো চিন্তাৰ বিষয় নহয় যেটো আমি খুব বেছিকৈ ভাবোঁ তেনেকুৱা একো নাথাকিবও পাৰে ঠিক আছে গতিকে চিন্তাৰ বিষয় নাই যদিহে বহুত বেছি নিবিষাই সেই কথাখিনি আমি আগতে এগৰাকী দৰ্শকে আমাক সুধিছিলে কিন্তু পৰীক্ষাখিনি যদি বিষ বেছি হয় সঠিক দিশত পৰীক্ষাখিনি কৰিলে তেতিয়া ৰোগটো ধৰা পৰিব কি কাৰণে ইমান বিষ হৈ আছে আৰু এতিয়া আমি সিস্টৰ অকমান প্ৰসংগলৈ হৈ বিচাৰিছো সিস্টৰ সমস্যাটো আজিকালি খুব বেছি অভাৰিয়ান সিস্টৰ যেটো বা কি তেনেকুৱা আৰু কি ৰিলেটেড সমস্যা আছে সিস্ট ৰিলেটেড দুই ধৰণৰ সমস্যা হ'ব পাৰে এটাটো হ'ল মই যেটো কৈছো পলিসিস্টিক ওভাৰি পলিসিস্টিক ওভাৰিটো এতিয়া খুব বেছিকৈ দেখা পোৱা গৈছে গতিকে এই প্ৰবলেমটো হয় ওবেসিটি ৰিলেটেড ওজন বেছিকৈ বাঢ়ি যোৱা খোৱা বোৱা তো ঠিক নোহোৱা মানে যি হয় যেটো সুইটেন প্ৰডাক্টছ বিলাক আৰ্টিফিশিয়াল প্ৰডাক্ট এইবিলাক খালে এই পলিসিস্টিক ওভাৰি সম্ভাৱনাটো হোৱাৰ সম্ভাৱনা বেছি থাকে আৰু আমি দেখিছো যে আজিকালি এক্টিভিটি বহুত কম খেলা ধুলাই কক বা কাম কাজ কৰাৰ কথাই কক সেইবিলাক যদি কম হয় তেতিয়া হলেও পলিসিস্টিক ওভাৰি হোৱাৰ সম্ভাৱনা থাকে দুই নম্বৰ যেটো সিস্ট ওভাৰিয়ান সিস্ট বুলি কোৱা যায় সেইটো হৈছে ওভাৰিত হোৱা এটা টিউমাৰ বেলেগ বেলেগ ধৰণৰ টিউমাৰ থাকিব পাৰে ষ্টাৰ্টিং উইথ সিম্পল ওভাৰিয়ান সিস্ট টু এন্ডোমেট্ৰিয়ছিছ আৰু কেন্সাৰ ৰিলেটেড কৰ্কট ৰোগ ৰিলেটেড সিস্টটো হ'ব পাৰে এইবিলাক যিবিলাক সিস্ট সেইবিলাক সাধাৰণতে কম বয়সত কোনো ধৰণৰ
সাৰ্জাৰীৰ দৰকাৰ নহয় কিন্তু যদি এই প্ৰব্লেমবিলাক ইনফাৰ্টিলিটি ৰিলেটেড হয় সিষ্টবিলাক নাইবা সন্তান হোৱাৰ পিছত হৈছে তেতিয়াহ'লে সেইবিলাক সঠিকভাৱে পৰীক্ষা নিৰীক্ষা কৰি অপাৰেশ্যন কৰিব পৰা যায় আমি সাধাৰণতে চাওঁ যে এইবিলাক কৰ্কট ৰোগ ৰিলেটেড হয় নে নহয় যদি নহয় তেতিয়াহ'লে সাধাৰণ এটা অপাৰেশ্যন যিটো লেপাৰস্কোপি থ্ৰু দি কৰিব পৰা যায় আজিকালি পেট কাটি কৰা অপাৰেশ্যন সাধাৰণতে এতিয়া কমি গৈছে বহুত আমি লেপাৰস্কোপি থ্ৰু দি ওভেৰিয়ান সিষ্ট সাৰ্জাৰী ডাউনটাউনতো চাগে আটাইখিনি সুবিধা আছে ইতিমধ্যে হয় যদি তেনেকুৱা স্ত্ৰী ৰোগৰ কিবা তেনেকুৱা সমস্যা থাকে লেপাৰস্কোপি ৰিলেটেড যিমান অপাৰেশ্যন হয় আনকি ফাইব্ৰইডৰ অপাৰেশ্যনবিলাক লেপাৰস্কোপি থ্ৰু দি কৰিব পাৰি আনকি যিবিলাক জৰায়ুৰ অপাৰেশ্যন হিষ্টেৰেক্টমি যিটো কৰা যায় সেইটো আজিকালি সাধাৰণতে পেট কাটি কৰা নাযায় সেইবিলাকো লেপাৰস্কোপি থ্ৰু দিয়ে কৰিব পাৰি গতিকে এইখিনি আমি গোটেইখিনি ট্ৰিটমেণ্ট লেপাৰস্কোপি থ্ৰু দিয়ে ডাউনটাউনত সেইখিনি ব্যৱস্থা আছে গতিকে আপোনালোকৰ কিবা তেনেকুৱা সমস্যা থাকিলে ডাউনটাউন হস্পিটেললৈ আপোনালোক আহিব পাৰে যিহেতু তেওঁলোকৰ অত্যাধুনিক আটাইখিনি আচলতে প্ৰযুক্তিৰে সম্পন্ন ব্যৱস্থাৱলী আছে গতিকে সেইখিনি অন্তত সুবিধাজনক হৈ আছে এতিয়া সেইখন হস্পিটেলত ফোন আছে আমি এটা ফোন লৈ লৈছোঁ নমস্কাৰ হেল্ল' হয় হয় কওক আমি শুনি আছোঁ কওক ফোনটো কাটি গৈছে ফোন কৰি থাকক দৰ্শকসকল আমি ফোনসমূহ লোৱাৰ চেষ্টা কৰি আছোঁ যিহেতু বহুত ফোন আহিছে ইতিমধ্যে এই লেপ্ৰস্কোপিৰ কথাখিনি যিহেতু ক'লে তাৰ সমান্তৰালকৈ IVF হওক বা এনেকুৱা ধৰণৰ যিখিনি আৰ্টিফিচিয়েল আমি ৱে ল'বলগীয়া হয় প্ৰেগনেঞ্চি সময়ছোৱাত সেইখিনিও চাগে ডাউনটাউনত আছে গোটেইখিনি ডাউনটাউনত IVFৰ গোটেইখিনি এডভান্স টেকন'লজি যিটো প্ৰযুক্তিৰ কথা ক'লে সেই গোটেইখিনি আছে লেপাৰস্কোপি ট্ৰিটমেণ্টৰ কাৰণেও গোটেইখিনি সা সৰঞ্জাম প্ৰযুক্তি আমাৰ হস্পিটেলত আছে তাতে আছে গোটেইখিনি গতিকে এই যিটো ধৰক IVFৰ প্ৰচিডিউৰটো এইটো আচলতে কিমান দীঘলীয়া কিমান সময়ৰ প্ৰয়োজন হয় আচলতে সাধাৰণতে দুটা ষ্টেজত হয় প্ৰথম ষ্টেজটোত আমি চাওঁ যে মহিলাগৰাকীৰ যিবিলাক অণ্ড এগ বুলি যিবিলাক কোৱা যায় দৰৱ দি সেইবিলাক ডাঙৰ কৰা যায় সেইটো সাধাৰণতে 2 সপ্তাহৰ পৰা 3 সপ্তাহমানৰ ভিতৰত সম্পন্ন হয় আৰু সেইখিনি অণ্ডসমূহ কালেক্ট কৰাৰ পিছত আমি এমব্ৰিঅ' বুলি যিটো কয় যিটো স্পাৰ্ম আৰু এগৰ কম্বিনেশ্যনত যিটো কৰা যায় টেষ্ট টিউব বেবী যিটো সেইটো আমি কৰাৰ পিছত সেইখিনি ফ্ৰ'জেন তাৰমানে লিকুইড নাইট্ৰজেনত ফ্ৰিজাৰত ৰখা যায় নেক্সট ষ্টেজত সেইখিনি ট্ৰান্সফাৰ কৰা যায় গতিকে গোটেইখিনি সময় মিলি এৰাউণ্ড এমাহমানৰ সময় লাগিব পাৰে এমাহমানৰ এটা সময় প্ৰয়োজন হয় হয়তো প্ৰথমবাৰত 2 সপ্তাহ নেক্সট আকৌ 2 সপ্তাহ ঠিক আছে বাৰু আমাৰ ফোন আমি দৰ্শক আছে ফোনত নমস্কাৰ স্বাগতম আপোনাক হয় হয় কওক হয় মানে এইটো MC হ'লে মানে এইটো কঁকাল বিষায় কঁকালৰ বিষ পেটৰ বিষ কঁকালৰ বিষৰ কথা কৈছে মাইকীয়া হ'লে কিছুমানৰ হয় আপুনি উত্তৰটো টিভিত চাব পাৰিব পেটৰ বিষৰ লগতে কঁকালৰ বিষো হ'ব পাৰে কিন্তু কঁকালৰ বিষ হ'লে সাধাৰণতে আমি তেখেতৰ এণ্ডোমেট্ৰিয়চিছ ৰিলেটেড কিবা প্ৰব্লেম আছে নেকি সেইখিনি চোৱাটো দৰকাৰ এণ্ডোমেট্ৰিয়চিছটো হৈছে এনেকুৱা এটা ৰোগ যিটো মাহেকীয়া ঋতুস্ৰাৱৰ সময়ত যিটো ব্লিডিং ইউটেৰাছ বা জৰায়ুৰ ভিতৰত হয় সেইখিনি পেটৰ ভিতৰতো হ'ব পাৰে সেইটো বেমাৰটোৱে তেনেকুৱা এণ্ডোমেট্ৰিয়চিছ বেমাৰটো যদি পেটৰ ভিতৰত তেনেকুৱা ব্লিডিং হয় সেই ব্লাডটো সেই ৰক্তখিনি ওলাই যোৱাৰ কোনো বাট নাথাকে আৰু ভিতৰত জমা হৈ থাকে সেইখিনি যদি তেনেকৈ জমা হৈ থাকে সি বহুত বেছি বিষ কৰিব পাৰে ইনক্লুডিং বেক পেইন গতিকে সেই তেনেকুৱা কিবা প্ৰব্লেম আছে নেকি সেইটো চোৱাটো দৰকাৰ সেই সমস্যাটো আচলতে থাকিব পাৰে কঁকালৰ বিষ থাকিব পাৰে নাইবা তেখেতৰ কিবা ইনফেকশ্যন আছে নেকি সাধাৰণতে PID যিটো পেলভিক ইনফ্লেমেটৰী ডিজিজ সেইটো থাকিলেও তেনেকুৱা ধৰণৰ পেটৰ বিষ হ'ব পাৰে গতিকে PID আছে নেকি সেইখিনিও চোৱা দৰকাৰ সেইটো কেনেকৈ পৰীক্ষা কৰিব পাৰি PID কথাটো যে ক'লে PIDটো এটা ইনফেকশ্যন গতিকে সেইটো চাবৰ কাৰণে আমি এটা কালচাৰ টেষ্ট কৰি চাব পাৰোঁ কালচাৰ টেষ্টত অৰ্গেনিজমবিলাক ধৰা যায় যিবোৰ বীজাণুৱে এনেকুৱা ইউৰিন কালচাৰ এটা কৰিব লাগিব ইউৰিনো কৰিব পাৰে আৰু যিটো ভেজাইনেল সোৱাব কালচাৰ থাকে সেইটোও কৰিব পাৰে গতিকে তেনেকুৱা টেষ্ট কৰি ধৰিব পৰা যায় যে কিবা ইনফেকশ্যন আছে নেকি আৰু 2 নম্বৰ যিটো আমি আল্ট্ৰাছাউণ্ড কৰি চাওঁ আল্ট্ৰাছাউণ্ডতো কিছুমান ফিচাৰ ধৰা পৰে যিটোৱে পেলভিক ইনফ্লেমেটৰী ডিজিজ আছে নে নাই সেইটো গম পায় আৰু চবতকৈ ইম্পৰ্টেণ্ট ক্লিনিকেল এক্সামিনেশ্যন যিটো আমি ৰোগীজন পৰীক্ষা কৰি চাই গম পাওঁ তেনেকৈও পেলভিক ইনফ্লেমেটৰী ডিজিজ কিবা আছে নেকি সেইটো গম পাব পাৰি ঠিক আছে বাৰু আমি আনটো ফোন লৈ লৈছোঁ এই মুহূৰ্তত হেল্ল'
হেল্ল' হয় আপুনি কি জানিব বিচাৰিছে মোৰ ছোৱালীৰ প্ৰেগনেঞ্চিৰ বিষয়ে জানিব বিচাৰিছোঁ হয় কওক এতিয়া চিষ্টৰ প্ৰব্লেম হৈছিলে বিয়া হ'ল আজি 4 বছৰ হ'ল 4 বছৰৰ পিছত চিষ্টৰ প্ৰব্লেম হ'ল চিষ্টৰ প্ৰব্লেম হোৱাৰ পিছত ডক্টৰক দেখালোঁ ডক্টৰক দেখাওঁতে ডক্টৰে ক'লে যে চিষ্ট হৈছে প্ৰেগনেঞ্চিটো অলপ মানে অসুবিধা হ'ব চাৰ্জাৰী কৰক চাৰ্জাৰী কৰিলোঁ চাৰ্জাৰী কৰাৰ পিছত আকৌ চিষ্টটো আহিলে অহাৰ পিছত আকৌ মানে মেডিচিন দিলোঁ মেডিচিনত অলপ কমি থাকিলে নেকি তাৰপিছত প্ৰেগনেণ্ট হ'ল প্ৰেগনেণ্ট হোৱাৰ পিছত আকৌ ধুনীয়াকৈ হঠাৎ 3 মাহ হ'ল 3 মাহৰ পিছতে এদিন ভিতৰত ডক্টৰে ক'লে যে বাচ্চাটো ভিতৰত নষ্ট হৈছে তাৰপিছত আৰু এতিয়া তেখেতে ট্ৰিটমেণ্ট কৰিছে কিন্তু এতিয়া হোৱা নাই তেখেতে প্ৰথম যিটো প্ৰশ্ন সুধিছে যে চিষ্টৰ অপাৰেশ্যন কৰিছিলে আকৌ চিষ্ট হৈছে গতিকে এই চিষ্টবিলাক অভেৰিয়ান চিষ্ট যিখিনি সেইখিনি ৰিকাৰেঞ্চ হোৱাটো হয় কিছুমানৰ চান্স থাকে গতিকে সেই ফালৰ পৰা যিজন ডক্টৰে অপাৰেশ্যন কৰে যাক দেখুৱাইছে তেখেতে সেইখিনি সদায় এক্সপ্লেইন কৰিহে তেখেতক বুজাইহে সেই অপাৰেশ্যনটো কৰিবলৈ আগবাঢ়িব যে অভেৰিয়ান চিষ্টবিলাক ৰিকাৰেঞ্চ হয় কাৰণ কিছুমান হয় কি আমি যিটো বস্তু চকুৰে দেখা পাওঁ অপাৰেশ্যনৰ সময়ত কেৱল আমি সেইটোহে অপাৰেশ্যন কৰিব পাৰোঁ কিছুমান সৰু সৰু চিষ্ট থাকিব পাৰে যিটো সেই সময়ত হয়তো সৰু হৈ আছে পিছত গৈ সেইটো আকৌ ডাঙৰ হৈছে এনেকুৱা নহয় যে যিটো চিষ্টৰ অপাৰেশ্যন কৰিছে সেইটোৱে হৈছে আকৌ হয়তো এইটো এটা নতুন চিষ্ট হ'ব পাৰে আৰু চিষ্টবিলাক যিটো এণ্ডোমেট্ৰিয়ছিছ ৰিলেটেড চিষ্ট সেইবিলাক সাধাৰণতে বেছিকৈ ৰিকাৰেঞ্চ হয় ৰিকাৰেঞ্চৰ চান্স বেছি থাকে গতিকে সেইটো হোৱাটো খুব আচৰিত নহয় আৰু 2 নম্বৰ যিটো কুৱেশ্যন তেখেতে সুধিছে যে 3 মাহত নষ্ট হৈ গৈছে আৰু মই এইটো আগতেও কৈছোঁ যে 3 মাহৰ ভিতৰত যিবিলাক প্ৰেগনেঞ্চি নষ্ট হৈ যায় মিছকেৰেজ হয় সেইবিলাকত সাধাৰণতে সন্তানৰ ক্ৰমোচোমেল এনমেলি থকাৰ সম্ভাৱনা চবতকৈ বেছি থাকে সেইটো আটাইতকৈ কমন কজ গতিকে সেইটো ৰুল আউট কৰা সেইটো এক্সক্লুড কৰাটো বহুত দৰকাৰ আৰু বাকীখিনি যিখিনি মই ক'লোঁ দৰৱ পাতি যিখিনি খাব লাগে প্ৰথম 3 মাহত যিখিনি প্ৰিকশ্যন ল'ব লাগে সেইখিনি ল'ব লাগে আৰু এটা ডাঙৰ কথা কি প্ৰেগনেঞ্চিৰ সময়ত আজিকালি কিছুমান স্ক্ৰিনিং টেষ্ট আছে যিটো সন্তানৰ কিবা কনজেনাইটেল এনমেলি আছে নেকি সেইটো চাবৰ কাৰণে কৰা যায় এটা ব্লাড টেষ্ট আছে যিটো মাকৰ ব্লাডৰ পৰা টেষ্ট কৰা যায় আৰু এটা আছে আল্ট্ৰাছাউণ্ড যিটো এনমেলি স্কেন কয় সেইটো 3 মাহৰ ওচৰে পাজৰে এবাৰ কৰা যায় আৰু এবাৰ 5 মাহত কৰা যায় গতিকে সেইটো এটা খুব দৰকাৰী পৰীক্ষা যিটো আমি ৰুটিনলি সকলোকে কৰিবলৈ দিওঁ হয় ডাবল মাৰ্কাৰ টেষ্ট হওক যিটো সাধাৰণতে 11 সপ্তাহ 9 সপ্তাহ 11 সপ্তাহ 3 মাহৰ ওচৰে পাজৰে যিটো কৰা যায় আৰু এটা হ'ল NIPT টেষ্ট এটা নতুনকৈ টেষ্ট ওলাইছে যিটোৰ চেনজিটিভিটি বহুত ভাল গতিকে সেই টেষ্টখিনি যিখিনি সেইটো ব্লাড টেষ্টেই হওক NIPT টেষ্ট যিটো ক'লোঁ ডাবল মাৰ্কাৰ ট্ৰিপল মাৰ্কাৰ আৰু প্ৰেগনেঞ্চি ৰিলেটেড এনমেলি স্কেন এইখিনি কৰাটো সকলো প্ৰেগনেণ্ট মহিলাৰ কাৰণে বহুত দৰকাৰী তেতিয়া আমি গম পাওঁ যে কিবা বেবীৰ প্ৰব্লেম হয় আছে নেকি যদি দেখিছোঁ যে এনেকুৱা কিবা প্ৰব্লেম আছে যে জন্ম হোৱাৰ পিছত সন্তানটো ডাঙৰ কিবা বেমাৰ হ'ব পাৰে তেনেকুৱা হ'লে সেই টেষ্টবিলাকে হেল্প কৰে আমি আগতীয়াকৈ ডিচিশ্যন ল'ব পাৰোঁ সেইটো চাগে ডক্টৰৰ কাষত গ'লে সেইখিনি কৰি দিয়া যায় সেইখিনি সকলোকে ৰিকমেণ্ড কৰে চাগে ৰিকমেণ্ড আজিকালি সকলো ডক্টৰে কৰে সেইখিনি মেণ্ডেটৰী কৰাটো ঠিক আছে সেইটো আচলতে বহুতখিনি সুবিধাও কৰি দিছে সেইটোৱে ঠিক আছে আমি আৰু এটা ফোন লৈ লৈছোঁ হেল্ল' হেল্ল' হয় এনকি সংবিধানলৈ আপোনাক স্বাগতম কি জানিব বিচাৰিছে হয় মানে মই জানিব বিচাৰিছোঁ মোৰ 2 মাহ হ'ল আজি যোৱাকালিলৈ 2 মাহ হ'ল কমপ্লিট হ'ল 2 মাহ মানে মোৰ মাহেকীয়া হোৱা নাই তাৰপিছত অতিপা কঁকালৰ বিষ তেখেতৰ হয় কঁকালৰ বিষ মাজে মাজে তলপেটো বিষায় গতিকে এই প্ৰথম 2 মাহত আৰু এটা খুব গুৰুত্বপূৰ্ণ কথা হ'ল কি ইউৰিনেৰী ট্ৰেক ইনফেকশ্যন যিটো পেচাবৰ ইনফেকশ্যন যিটো কোৱা যায় গতিকে সেইটো হ'লেও কিন্তু পেটৰ বিষ হ'ব পাৰে আৰু সেইটো বহু ক্ষেত্ৰত আমি ৰোগীসকলে গুৰুত্ব নিদিয়ে যে পেচাবৰ ইনফেকশ্যন ইউৰিনেৰী ট্ৰেক ইনফেকশ্যন হৈ আছে প্ৰেগনেঞ্চিৰ সময়ত অলপ বেছিকৈ হয় গতিকে তাৰ ট্ৰিটমেণ্টটো কৰাটো দৰকাৰ এনেকুৱা হ'লে পেটৰ বিষ খুব ঘনাই হ'ব পাৰে লগতে ইউৰিনেৰী ফ্ৰিকুৱেঞ্চি খুব ঘনাই মিক্সুৰেশ্যন হোৱা নাইবা বাৰ্ণিং মিক্সুৰেশ্যন এইবিলাক হয় তাৰ লগত কঁকালৰ বিষ হ'লে হয়তো বেলেগ ধৰণৰ ইনফেকশ্যনো থাকিব পাৰে যদি তেনেকুৱা কোনো ইনফেকশ্যন নাই
যদি প্ৰেগনেন্সি ৰিলেটেড এই পেইনটো যদি প্ৰেগনেন্সি ৰিলেটেড হয় তেতিয়াহ'লে তাৰ কাৰণে ট্ৰিটমেণ্ট লোৱাটো বহুত দৰকাৰী কাৰণ প্ৰথম 2 মাহত আজিকালি প্ৰজেষ্টেৰন যিটো ঔষধ সেইটো প্ৰেছক্ৰাইব কৰা যায় প্ৰজেষ্টেৰন লৈ থাকিলে এনেকুৱা প্ৰব্লেমবিলাক হোৱাৰ সম্ভাৱনাটো কম হয় আৰু আমি দেখিছোঁ যে বহু ক্ষেত্ৰত আজিকালি সেই দৰৱে সহায় কৰে গতিকে সেই গোটেইখিনি তেখেতে গৈ ডক্টৰৰ লগত ভালকৈ কথা পাতি লোৱাটো দৰকাৰ এবাৰ চোৱাটো ভাল আৰু ইউৰিন ইনফেকশ্যনে ক'ৰবাত এই ধৰণৰ সমস্যা আনিব পাৰে নেকি বা প্ৰেগনেন্সিত কিবা তেনেকুৱা এনেও সমস্যা মহিলাবিলাকৰ ইউৰিন ইনফেকশ্যন যিটো UTI কয় খুব ফ্ৰিকুৱেণ্টলি হয় ইয়াৰ এই কাৰণ বহুত থাকে তাৰ ভিতৰত এটা প্ৰধান কাৰণ হ'ল যে ইউৰিনেৰী ইউৰেথ্ৰা যিটো ইউৰিনেৰী ব্লাডাৰৰ পৰা ডিষ্টেঞ্চ যিটো ইউৰেথ্ৰা বুলি আমি যিটো কওঁ সেইটো চুটি হয় মহিলাবিলাক সাধাৰণতে 4 চেণ্টিমিটাৰ আৰু পুৰুষৰ কিন্তু সেইটো অলপ দীঘলীয়া গতিকে 4 চেণ্টিমিটাৰ যিটো ডিষ্টেঞ্চ খুব কম সেইফালেদি অৰ্গেনিজিম যিবিলাক বীজাণু সেইবিলাক ইউৰিনেৰী ব্লাডাৰৰ ভিতৰত সোমাই যোৱাৰ সম্ভাৱনাটো বেছি থাকে সেইকাৰণে বহু ক্ষেত্ৰত হাইজিন খুব ভালকৈ মেইনটেইন কৰিব লাগে প্ৰেগনেন্সিৰ সময়ত আৰু অলপ ইনফেকশ্যন হোৱাৰ নিচিনা হ'লেই তাৰ ট্ৰিটমেণ্ট লোৱাটো দৰকাৰ নহ'লে এইটো ক্ৰনিক হ'ব পাৰে পিছত আৰু লগতে এডিকুৱেট এমাউণ্ট অফ ফ্লুইড পানীয়ে হওক যিয়ে হওক খাই থাকিব লাগে আৰু ইউৰিনটো ধৰি ৰাখিব নালাগে ধৰি ৰাখিলে ইউৰিনেৰী ইনফেকশ্যন হোৱাৰ সম্ভাৱনা বহুত বেছি থাকে ঠিক আছে আমি ফোন আৰু এটা লৈ লৈছোঁ এই মুহূৰ্তত নমস্কাৰ এনকে সমিধানলৈ স্বাগতম নমস্কাৰ হয় কওক মই শিৱসাগৰৰ পৰা কৈছোঁ অমিয়া গগৈ তেখেতৰ মানে কি বুলি কয় মোৰ ছোৱালী তেখেতক মই প্ৰশ্ন কৰিব বিচাৰোঁ যে হেৰি কি বুলি কয় মোৰ ছোৱালীজনী 26 বছৰ তেওঁ মেন্সৰ সেইটো ইৰেগুলাৰ মানে কি কৰিব লাগিব হয় মেন্স ইৰেগুলাৰ মানে দেৰিকৈ হয় নে ঘনাই হয় আপুনি শুনি আছে হেল্ল' হয় তেখেতৰ বেছি দেৰি হয় নে বেছি সোনকাল হয় দেৰি হয় মানে টাইম টু টাইম নহয় মানে 2 মাহ কেতিয়াবা 2 মাহ লাগেগৈ কেতিয়াবা 1.5 মাহ লাগে এনেকুৱা হয় এতিয়া এনেকুৱা যিটো তেখেতে অসুবিধাৰ কথা ক'লে আমি খুব ঘনাই আজিকালি পোৱা হৈছোঁ যিটো মই ক'লোঁ যে ওজন খুব বেছিকৈ বঢ়া ফিজিকেল এক্টিভিটি কমি যোৱা খোৱাবিলাক আজিকালি খুব হেল্ডি নহয় সেইবিলাকৰ কাৰণে কিছুমান অসুবিধা দেখা পোৱা যায় তাৰ ভিতৰত এটা প্ৰধান হ'ল যে পলিচিষ্টিক অভেৰীত কিছুমান সৰু সৰু চিষ্ট জমা হয় গতিকে এই বেমাৰটো কমোৱাৰ এটাই উপায় যে ওজনটো কমাব লাগিব লাইফষ্টাইল চেঞ্জ কৰিব লাগিব খোৱা বোৱাবিলাক হেল্ডি খাব লাগিব ফাষ্ট ফুড কাৰ্বনেটেড চুইট ড্ৰিংকছ তাৰপিছত যিবিলাক পেকেজ ফুড আৰ্টিফিচিয়েল বস্তু থকা ফুড এইবিলাক কমাই দিয়াটো দৰকাৰ তাৰ ঠাইত কম কাৰ্বহাইড্ৰেটযুক্ত আহাৰ যিটো ধৰক কাৰ্বহাইড্ৰেট বুলি ক'লে আমি ভাতটো বুজি পাওঁ আলু এইবিলাক কমাই খাব লাগে লগত মিঠা বস্তুবিলাক কম খাব লাগে হেল্ডি ভেজিটেবলছ হাই প্ৰটিন ডায়েট এইবিলাক ব্যৱহাৰ কৰিলে সাধাৰণতে এই পলিচিষ্টিক অভেৰী বোলা যিটো ৰোগ সেইটো সাধাৰণতে নহয় এতিয়া আমি তেখেতক হয়তো দেখিলে গম পালোঁ হয় তেখেতৰ যদি ওজন বেছি আছে ৰিচেণ্টলি চুলি সৰিছে ৰিচেণ্টলি ওজন বাঢ়িছে নাইবা একনি প্ৰব্লেম যদি বহুত বেছিকৈ হৈছে তেতিয়াহ'লে আমি সন্দেহ কৰিব পাৰোঁ যে তেখেতৰ খুব সম্ভৱ পলিচিষ্টিক অভেৰী প্ৰব্লেম থাকিব পাৰে যদি তেনেকুৱা হয় তেতিয়াহ'লে সঠিক দিশত ট্ৰিটমেণ্ট কৰিলে বেমাৰটো ঠিক হ'ব বাকী কিছুমান প্ৰব্লেম থাকিব পাৰে যদি এনিমিয়া থাকিলেও মাহেকীয়া কেতিয়াবা ঋতুস্ৰাৱ দেৰিকৈ হ'ব পাৰে লগত প্ৰলেটিনৰ প্ৰব্লেম থাকিলেও হ'ব পাৰে থাইৰয়ডৰ প্ৰব্লেম থাকিলেও হ'ব পাৰে সেই গোটেইখিনি পলিচিষ্টিক অভেৰীৰ লগতে বাকীখিনি পৰীক্ষা কৰি ডিজিজটো ডায়েগনচিছ কৰাটো দৰকাৰ তেওঁ এবাৰ টেষ্ট কৰাটো ভাল হ'ব তেতিয়াহ'লে ঠিক আছে আমাৰ আন এগৰাকী দৰ্শক এই মুহূৰ্তত ফোন লাইনত আছে হেল্ল' নমস্কাৰ হেল্ল' সংযোগ আমাৰ কাটি গৈছে ফোনটো আমি আৰু কথা পাতিম কিন্তু মই এই মুহূৰ্তত সুধিব বিচাৰিছোঁ যিহেতু চিষ্টৰ কথাটো আহিছিলে চিষ্টৰ প্ৰসংগ আপুনি কৈছে যে আকৌ হ'ব পাৰে গতিকে এই যিটো চিষ্ট এবাৰ ওলাই গ'ল আকৌ আপোনাৰ ধৰক চাৰ্জাৰী কৰি তেওঁ মুকলি হৈ গ'ল কিন্তু আকৌ যদি আহে তেতিয়াহ'লে এইটো বাৰে বাৰে যদি চাইকেলটো হৈ থাকে তেতিয়া কি সমস্যা হ'ব পাৰে এই ক্ষেত্ৰত আমি কওঁ যে বিয়া হোৱাৰ আগত সাধাৰণতে চিষ্টৰ অপাৰেশ্যনটো বহুত ভাবি চিন্তি কৰিব লাগে কাৰণ সেইখিনি সময়ত কি হয় পটককৈ যদি চিষ্টৰ অপাৰেশ্যন কৰা যায় পিছলৈ অভেৰিয়ান যিটো অভেৰিয়ান ৰিজাৰ্ভ বুলি কোৱা যায় অণ্ডৰ যিটো ৰিজাৰ্ভ সেইটো কমি যোৱাৰ সম্ভাৱনা থাকিব পাৰে
গতিকে সঠিক সময়ত অপাৰেশ্যনটো কৰিব লাগে আৰু যেতিয়া দৰকাৰ হয় তেতিয়াহে অপাৰেশ্যনটো কৰিব লাগে সেইটো এটা বহুত দৰকাৰী কথা যেটো ৰোগীসকলে জনাটো বহুত দৰকাৰ মানে অপাৰেশ্যনটো কৰিলে বেছিকৈ হয় নেকি তেনেকুৱা কোনো কথা নাই কিন্তু কোন সময়ত অপাৰেশ্যনটো কৰিব লাগে কি সঠিক সময়টো সেইটো জনাটোহে দৰকাৰ ধৰক কোনোবাই প্ৰেগনেন্সিৰ কাৰণে প্লেনিং কৰি আছে তেতিয়া সিস্ট এটা ধৰা পৰিছে তেতিয়া আমি ভাবি চাব লাগিব যে অপাৰেশ্যনৰ দৰকাৰ আছে নে নাই যদি দেখিছো যে অপাৰেশ্যনৰ দৰকাৰ আছে তেতিয়াহ'লে আমি আগবাঢ়িম আৰু যদি দেখিছো যে অপাৰেশ্যনৰ দৰকাৰ নাই তেতিয়াহ'লে সাধাৰণতে আগবঢ়া নাযায় আৰু এটা কথা সিস্টৰ সাইজটোৰ ওপৰত ডিপেন্ড কৰে সাইজটো যদি 4 সেন্টিমিটাৰতকৈ কম হয় তেতিয়াহ'লে সাধাৰণতে অপাৰেশ্যনৰ দৰকাৰ নাথাকে তেতিয়া দৰবত ঠিক হ'ব পাৰে আৰু 2 নম্বৰ কথাটো হ'ল যদি বিষ হৈছে লগত ওভেৰিয়ান সিস্টৰ লগত যদি বিষ হৈছে তেতিয়াহ'লে আৰু এটো ভাবি চোৱা নাযায় যে আকৌ হ'ব নে নহয় যেহেতু এতিয়াই বহুত অসুবিধা পাই আছে তেতিয়াহ'লে অপাৰেশ্যন ৰিলিফৰ কাৰণে অপাৰেশ্যন কৰিব লগা হয় আৰু কেতিয়াবা ওভেৰিয়ান সিস্টটো ৰাপচাৰ হ'ব পাৰে ফাটি যাব পাৰে পেটৰ ভিতৰত গতিকে ওভেৰিয়ান সিস্ট যদি বহুত ডাঙৰ তাকে যদি ৰৈ আছে ৰৈ থাকাতকৈ অপাৰেশ্যন কৰিবলৈটো দৰকাৰ তেতিয়া হেতু সেকেন্ডাৰী হৈ যাব যে ৰিকাৰেন্স হ'ব নহব হেতু কথা তেতিয়া নাহে আৰু থাৰ্ড কথাটো হ'ল যে কেতিয়াবা টৰ্চন হ'ব পাৰে টৰ্চন মানে টুইষ্ট হৈ যায় টুইষ্ট হ'লেও বহুত বিষ হ'ব পাৰে সেই তিনটা বস্তুৱে আমাক ডিটাৰমাইন কৰিব যে অপাৰেশ্যন লাগে নে নালাগে আৰু এটা কথা কি যে প্ৰেগনেন্সিৰ কাৰণে যদি আগবাঢ়ি যায় আৰু এটা যদি সিস্ট থাকে তেতিয়াহ'লে সিস্টটোৱে প্ৰেগনেন্সিৰ সময়ত বেলেগ অসুবিধা কৰিব পাৰে যে বিষ হ'ব পাৰে কি টৰ্চন হ'ব পাৰে ৰাপচাৰ হ'ব পাৰে গতিকে সেই অৱস্থা গৈ পোৱাতকৈ যদি প্ৰেগনেন্সিৰ আগতেই গোটেইখিনি অসুবিধা দূৰ কৰি লোৱা যায় তেতিয়া প্ৰেগনেন্সিৰ সময়ত ইমান প্ৰব্লেম নহয় কাৰণ আমি দেখিছো কিছুমান অপাৰেশ্যন আমি ইভেন প্ৰেগনেন্সিৰ সময়তো সিস্টৰ অপাৰেশ্যন কৰিছো ইমান ইমাৰ্জেন্সি হৈ যায় সেইটো বিষ আমি দেখা পাইছো এটা বহুত বেছি বিষ হয় একদম থাকিব নোৱাৰা বিষ গতিকে প্ৰেগনেন্সিৰ সময়ত অপাৰেশ্যন কৰাতকৈ তাৰ আগতে এইখিনি ট্ৰিটমেন্ট কৰি লোৱাটো ভাল ঠিক আছে আমাৰ এগৰাকী দৰ্শক আছে এই মুহূৰ্তত ফোন লাইনত হেল্ল' ফোনটো কাটি গৈছে আমাৰ যিমান দূৰ পাৰো আমি চেষ্টা কৰিম ল'বলৈ ফোন যেহেতু অনুষ্ঠানটো সামৰিবৰ সময় হ'ব গতিকে মই আপোনাক আৰু এটা সুধিব বিচাৰিছো এতিয়া ডে টু ডে লাইফৰ যদি আমি এই সিনাৰিঅটো চাওঁ আজিকালি যথেষ্ট আমাৰ কৃত্ৰিম যুগটো এই যুগটোত আসলে মহিলাসকলৰ আটাইতকৈ বেছি সমস্যা কোনখিনি ক'ত হৈ আছে আপোনালোকে চিকিৎসক হিচাপে বেছি ভালকে গম পাব মাহেকীয়া যেটো অসুবিধাৰ কথা ক'লে সেইটো অলপ বেছিকৈ হোৱা বুলি ভাবো আৰু বাকি যেটো প্ৰবলেম হ'ল ইনফাৰ্টিলিটি ৰিলেটেড প্ৰবলেম হেতু কাৰণ যিয়েই নহওক কিন্তু আমি ৰিসেন্ট টাইমছত হেতু খুব বেছিকৈ হোৱা দেখা পাইছো গতিকে সেইখিনি আছে আৰু যিখিনি আটাইতকৈ কমন প্ৰবলেম পেটৰ বিষ হওক ডিসমেনৰিয়া বুলি যেটো কোৱা যায় সিস্টৰ কথাই কক ফাইব্ৰইডো আজিকালি অলপ বেছিকৈ দেখা পোৱা গৈছে গতিকে এইবিলাক প্ৰবলেম যিবিলাক হয়তো আগতে মানুহ আগবাঢ়ি অহা নাছিল এতিয়া বেছিকৈ ডক্টৰৰ ওচৰলৈ আহে হেতু কাৰণেও হ'ব পাৰে কিন্তু তথাপিও এইবিলাক অসুবিধা হ'লে বেছি সময় ঘৰত বহি ওয়েট কৰি থকাটো ঠিক নহয় ডক্টৰৰ লগত পৰামৰ্শ লৈ যি ধৰণৰে ট্ৰিটমেন্ট লাগে সেই ধৰণৰ ট্ৰিটমেন্ট লৈ আগবাঢ়ি যোৱাটো ভাল ঠিক আছে আমি একেবাৰে শেষৰটো ফোন আমি এই মুহূৰ্তত লৈ লৈছো হেল্ল' হেল্ল' হয় কক হয় মোৰ মানে কি আপোনাৰ পিৰিয়ডটো যেনিবা 28 দিনৰ মূৰে হয় কিন্তু কেতিয়াবা মানে আগতীয়া হয় কেতিয়াবা পিছুৱাই যায় কিন্তু 28 দিনৰ মূৰে হৈ যায় কিন্তু এতিয়া প্ৰবলেমটো হ'ল মোৰ মানে 2 মান্থ প্ৰেগনেন্সি কনসিভ কৰিছিলো গম পোৱা নাছিলো তাৰপিছত ইয়াৰে দিছপুৰ হস্পিটালত মই দেখুৱাৰ পিছত আপোনাৰ ডক্টৰ কুটকি ছাৰে চালে তাৰপিছত আপোনাৰ মানে তেখেতে দৰব দিলে হোৱাৰ পিছত মোৰ ঠিকে থাকিলে তাৰপিছত 2 মাহ কনসিভ হোৱাৰ পিছত মানে মিছকেৰেজ হৈ গৈছিলে এতিয়া মানে কি হোৱাৰ কাৰণে আৰু কিবা টিউমাৰ এটা জৰায়ুত পোৱা বুলি কৈছিলে কি হোৱা বুলি কৈছে টিউমাৰ জৰায়ুত টিউমাৰ এটা পোৱা বুলি কৈছিলে ওকে এটো এটা আৰু এটা প্ৰবলেম যেটো মই প্ৰথম কথাটো ক'লো যে প্ৰথম 3 মাহৰ যিবিলাক মিছকেৰেজ হয় হেবিলাক ক্ৰোমোসোমেল এবনৰ্মালিটিৰ কাৰণে হয় কিন্তু এটা টিউমাৰটো যদি ফাইব্ৰইড হয় ফাইব্ৰইড থাকিলে মিছকেৰেজ হোৱাৰ সম্ভাৱনা থাকে যদি ফাইব্ৰইডটো জৰায়ুৰ ভিতৰ ফালে থাকে কাৰণ ভিতৰ ফালে যেতিয়া থাকে য'ত সন্তানটো গৈ ইমপ্লান্ট হ'ব এমব্ৰায়টো গৈ য'ত ইমপ্লান্ট হ'ব সেই জায়গাত যদি এটা টিউমাৰ থাকে তেতিয়াহ'লে মিছকেৰেজৰ চান্সেছটো বাঢ়ি যায় বহু ক্ষেত্ৰত এনেকুৱা হ'লে সন্তান নোহোৱাৰ সম্ভাৱনাই বেছি থাকে কিন্তু যদি হয়ও পিছলৈ গৈ মিছকেৰেজ হোৱাৰ সম্ভাৱনা থাকে গতিকে তেখেতৰ যদি টিউমাৰটো এনেকুৱা হয় যে জৰায়ুৰ ভিতৰ ফালে আছে যেটো আমি সাবমিউকাস ফাইব্ৰইড বুলি কওঁ তেনেকুৱা যদি থাকে ইউটেৰাছৰ জৰায়ুৰ লাইনিংটো যদি প্ৰেছ কৰি আছে তেতিয়াহ'লে খুব সম্ভৱ হেতুৰ অপাৰেশ্যন লাগিব পাৰে তেতিয়া লাগিব পাৰে
ঠিক আছে বাৰু আমি যিমান দূৰ সম্ভৱ চেষ্টা কৰিলোঁ আজি কথা পাতিবলৈ আপোনাক ধন্যবাদ জনাইছোঁ আজি অনুষ্ঠানটো আপুনি অহাৰ কাৰণে প্ৰিয় দৰ্শক আজি ডাউনটাউন হস্পিটেলৰ স্ত্ৰী ৰোগ বিশেষজ্ঞ ডক্টৰ শুভেন্দু এম বুজৰ বৰুৱা যিহেতু আজি আমাৰ সৈতে আছিল আপোনালোকক যিমান দূৰ পাৰে তেখেতে সমিধান আগবঢ়ালে নিশ্চয়কৈ আপোনালোকে আজিৰ সমিধান চাই ভাল পালে চাই থাকক অধিক বাতৰিৰ কাৰণে NK TV আজিৰ এই অনুষ্ঠানটিৰ পৰা মই নীলাক্ষী বিদায় লৈছোঁ ধন্যবাদ